নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো। মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, শেহতীয়াকৈ গৰুখুটি প্ৰকল্পই শিৰোনাম দখল কৰিছে। গৰুখুটি প্ৰকল্পৰ কাৰণে যি গীৰ গাই ক্ৰয় কৰা হৈছিল, সেই গীৰ গাই কিমান ক্ৰয় কৰা হৈছিল, বেমাৰী গাই ক্ৰয় কৰা হৈছিল নেকি, বা সেই গাইসমূহে কিমান গাখীৰ দিছিল, বা গীৰ গাই গৰুখুটি প্ৰকল্প নাপাওঁতেই ৰাস্তাতে কেনেকৈ হৰলুকি হ'ল বা কেনেকৈ অন্তৰ্ধান হ'ল গাই, এইবোৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে। গৰুখুটি প্ৰকল্পৰ মুৰব্বী পদ্ম হাজৰিকা সন্মানীয় বিধায়ক আমাৰ সৈতে উপস্থিত আছে। আমি তেওঁৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম গৰুখুটি প্ৰকল্পৰ সবিশেষ। পদ্ম হাজৰিকা ডাঙৰীয়া, প্ৰথমতে স্বাগতম জনাইছো আপোনাক আমাক এই বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে। আপুনি বিগত সময়টো প্ৰেছমিট দি গোটেই বিষয়টো জনাইছে অসমৰ দৰ্শকক, কিন্তু ক'ৰবাত নহয় ক'ৰবাত চাগে গোটেই বিষয়টো এতিয়াও ক্লিয়াৰ হোৱা নাই। গৰুখুটি সন্দৰ্ভত 2021 চনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সপোন দেখিছিলে দুগ্ধ প্ৰকল্পৰ আৰু কৃষি প্ৰকল্পৰ, দুগ্ধ পামৰ কৃষি প্ৰকল্পৰ। সেই মৰ্মে চিপাঝাৰৰ যি ৭০,০০০ বিঘা মাটি আছিল, সেই মাটি উচ্ছেদ কৰাৰ পৰিকল্পনা কৰা হৈছিল। ৬,০০০ বিঘা মাটি উচ্ছেদ কৰি গৰুখুটি প্ৰকল্প, আৰু তাৰ মুৰব্বী আপুনি। গতিকে কি ক'ব বিচাৰিব প্ৰথম প্ৰতিক্ৰিয়া গৰুৰ সন্দৰ্ভত যি বিতৰ্কৰ সূত্ৰপাত হৈছে আৰু কিছু অসমৰ মন্ত্ৰীক যি অবিধা দিয়া হৈছে, সেই সন্দৰ্ভত কি ক'ব বিচাৰিব? আজি আপোনালোকে নিউজ 18 যি পদক্ষেপ লৈছে যে গৰুখুটি প্ৰকল্প সম্পৰ্কত মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰা যিবিলাক কথা বতৰা দূৰ কৰিবৰ কাৰণে বা সঁচা ছবিখন অসমৰ জনসাধাৰণৰ ওচৰত দাঙি ধৰিবৰ কাৰণে এইটো আদৰণীয় পদক্ষেপ, আৰু মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে গৰুখুটি প্ৰকল্প হৈছে এখন খোলা কিতাপ। আচলতে ইয়াত কোনো লোক ঢাক নাই। গৰুখুটি প্ৰকল্প জন্ম কিয় হৈছিল, কেনেকৈ আগবাঢ়িছে, আজিৰ দিনটোলৈকে কি পৰ্যায়ত আছে, ইয়াত আমি একো লোক ঢাক নকৰাকৈ তাত যিসকল গৈছে সংবাদ মাধ্যমৰ মানুহ, আমি মুকলিকে গোটেই কথাবিলাক দেখাই দিছোঁ। এতিয়া আপুনি গৰুখুটি প্ৰকল্পৰ আৰম্ভণিটো আপোনালোকে জানেই, সেই আগৰ পৰিক্ৰমা কেনেকৈ উচ্ছেদ হৈছিল, কেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া 2021 চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে ঐতিহ্যমণ্ডিত ধলপুৰ মন্দিৰলৈ গৈছিল, আৰু তাত যাওঁতে তাৰ চিপাঝাৰৰ সেই গৰুখুটি অঞ্চলৰ মানুহে এই জেগাটো আজি য'ত গৰুখুটি প্ৰকল্প আছে, সেই জেগাটোত অসম আন্দোলনৰ সময়ত 18জন শ্বহীদ হৈছিল, যে শ্বহীদৰ তেজ আছিল তাত। আৰু তাত মাজে মাজে এক আতংকময় পৰিৱেশ, যিখিনি সন্দেহজনক মানুহ আছিল, তেওঁলোকৰ পৰা আমাৰ অসমীয়া মানুহখিনিয়ে কেনেকৈ ভয় খাই থাকিব লগা বা তেওঁলোকৰ যিটো আগ্ৰাসন, এই আগ্ৰাসনসমূহ সম্পৰ্কত ধলপুৰ মন্দিৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়াই ঘোষণা কৰিছিল যে গৰুখুটি এই মাটিখিনি উদ্ধাৰ কৰা হ'ব, ইয়াতে কৃষি প্ৰকল্প এটা লোৱা হ'ব। আৰু তাৰপিছত মোক তেওঁ লগে লগে সেইদিনা ৰাতিয়ে কণ্টেক্ট কৰিছিল। তেওঁ যিহেতু ভৰলীপৰীয়া কন্যাকা বহুমুখী পামলৈ আহিছিল, ইয়াত আমি কেনেকৈ আগ্ৰাসন ৰোধ কৰি পেলাই এই অসমীয়া মানুহৰ মাটিখিনি কেনেকৈ 2008 চনৰ পৰা আমি আচলতে যুঁজ কৰি এই মাটিখিনি ৰাখি ইয়াত এটা কৃষি প্ৰকল্প, ইয়াতে মাছ, মাংস, গাখীৰ, কণী উৎপাদনৰ এই কথাখিনি তেখেতে ইয়াত দুবাৰকৈ আহি দেখিছিলে। আৰু দেখাৰ পিছত তেওঁ মোক কৈছিলে যে গৰুখুটি প্ৰকল্পৰ দায়িত্বটো আপুনি ল'ব লাগে, তাত চৰকাৰীভাৱে এই প্ৰকল্পটো আমি আপোনাক দায়িত্ব দি চলাব বিচাৰিছোঁ, আৰু মাটিখিনি উচ্ছেদ আমি কৰাৰ ব্যৱস্থা কৰিম। গতিকে সেইমতেই কেনেকে ধৰণে উচ্ছেদ হৈছিল, কি হৈছিল দেখিছো। নিঃসন্দেহে গৰুখুটি প্ৰকল্পৰ দায়িত্ব আপোনাক দিয়া হৈছিল, যোগ্য ব্যক্তিক দিয়া হৈছিল, তাত দ্বিমত নাই। আমি গৰুৰ প্ৰসংগলৈ আহিম, কিমান গৰু অন্তৰ্ধান হ'ল নহ'ল, কিন্তু আপুনি যিহেতু উচ্ছেদৰ প্ৰসংগটো উল্লেখ কৰিছে, মই এটা প্ৰশ্ন সুধিব বিচাৰিম। ৰেফাৰেন্সটো লৈছো মই উপমন্যু হাজৰিকাৰ, দিল্লী উচ্চতম ন্যায়ালয়ৰ, দেশৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা। ৬,০০০ বিঘা মাটিত গৰুখুটি প্ৰকল্পটো আছে। চিপাঝাৰ ৰেভিনিউ চাৰ্কুলত ৭৭,০০০ বিঘা মাটি উচ্ছেদিত বেদখল হৈছিলে। তেওঁ ক'ব বিচাৰিছে এতিয়াও ৯০% মাটি বেদখল হোৱা নাই, দখল হৈ আছে সন্দেহযুক্ত নাগৰিকৰ হাতত, আৰু যিসকলক উচ্ছেদ কৰা হৈছিল তেওঁলোকক দলগাঁৱত সংস্থাপিত কৰা হ'ল, আৰু তেওঁ ক'ব বিচাৰিছে তেওঁলোকৰ 60% NRCত নাম নাই। কি ক'ব বিচাৰিব? চাওক, এই যে ৭৭,০০০ বিঘা মাটি যিটো RTI কৰি তেওঁ পাইছিলে, এতিয়া আমি মানে DC, ৰেভিনিউ ADC, চাৰ্কুল অফিচাৰৰ লগত কথা পতা মতে তেওঁলোকে কয় যে ৭৭,০০০ বিঘা মাটি নাই। কিন্তু আমি এইটোত কিয় মাথা মাৰি থকা নাই, কাৰণ আমাক চৰকাৰে এলটমেণ্ট দিছে ৮,৭০০ বিঘা মাটি। গতিকে আমি সেই মাটিটোতে অলপ বেছি মাটি ল'বলৈ আমি চেষ্টা কৰিছোঁ। গতিকে সেই মাটিটোতে আমাৰ কৃষি প্ৰকল্পটো আছে, আৰু পিছফালে বেদখলকাৰী আছে আৰু চৰকাৰী মাটি আছে, কিন্তু কিমান আছে খালি আমাক চৰকাৰীভাৱে যিসকল বিষয়াৰ লগত আমি কথা পাতোঁ
তেওঁলোকে কয় যে এই যে যিটো ৭৭,০০০ বিঘা মাটি এইটো তেওঁলোকৰ মতে সেই হিচাপৰ মাটি নহয় বুলি কয় আৰু তেওঁলোকে আচলতে ভালকে বস্তুটো সাৰ্ভে হোৱা নাই এই সময়ত ৰিপৰ্টটো দিওঁতে অলপ গণ্ডগোল আছে বুলি কয় গতিকে আমি সেই কাৰণে সেই বিষয়টোত আমি বৰ চোৱা নাই কিন্তু আমি এতিয়া কৈছো যে আৰু ১০,০০০ বিঘা মাটি যদি কৃষি প্ৰকল্পৰ নামত দিয়ে আমি প্ৰস্তুত আছো গৰুখুটি কৃষি প্ৰকল্পই কামখিনি কৰিবৰ কাৰণে আৰু যিটো কথা কৈছে এনআৰচিৰ কথা কৈছে কি কথা কৈছে আমাৰ যিখিনি হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিছে উচ্ছেদৰ পিছত যিখিনি মানুহে হাইকোৰ্ট কৰিলে তাত বহি থকা হাইকোৰ্টে অৰ্ডাৰ দিছে এই মানুহখিনিক পুনৰ সংস্থাপন কৰিব লাগে এতিয়া হাইকোৰ্টৰ অৰ্ডাৰ মতে চৰকাৰে ডিচি অফিচে শিফটিঙৰ কাম দলগাঁও সমষ্টিত য'ত চৰকাৰী মাটি আছে তাতো বেদখল আছে তাত মিয়া মানুহে বেদখল কৰিছে সেই বেদখল জেগাটোত ইয়াৰ পৰা নি যিটো ২০০০ ওপৰ পৰিয়াল আছে আৰু তেওঁলোকৰ মানুহবিলাক বাঢ়ি গৈ থাকে এতিয়া আমাৰ আছিল বুলি কৈছিল ৭০ ঘৰমান মানুহ এতিয়া যোৱা মাহত আমি হিচাপ কৰিলে আকৌ ২৩৭ ঘৰ হৈছে কিন্তু তেওঁলোকৰ হাইকোৰ্টৰ লিষ্টত নামো আছে গতিকে এতিয়া আমি গৰুখুটি প্ৰকল্পই গৌৰৱেৰে ক'ব পাৰোঁ যে গৰুখুটি প্ৰকল্পৰ প্ৰায় ১০,০০০ বিঘা মাটিত এজনো বেদখলকাৰী নাই বা সেই মিয়া মানুহে যিখিনি তাত আছিলে এজনো নাই যে বেদখল মুক্ত গৰুখুটিৰ মাটি য'ত ১৮জন শ্বহীদ হৈছিল সেই মাটি এতিয়া বেদখল মুক্ত হৈ আছে তাত অসমীয়া মানুহে সংগঠিত ৰূপত আমাৰ ল'ৰাখিনিয়ে ৩০০ৰ ওপৰ ল'ৰা ছোৱালী সংগঠিত ৰূপত স্থানীয় একজন বাহিৰৰ নাই স্থানীয় সেই গৰুখুটি অঞ্চলৰ স্থানীয় সেই যুৱক যুৱতীসকলে তাত এতিয়া খুবেই তেওঁলোক চিৰিয়াছ তেওঁলোকে আন্তৰিকতাৰে কাম কৰিছে প্ৰথম অৱস্থাত ফাংফুং আছিলে ৬০০ৰ ওপৰ ল'ৰা ছোৱালী আছিল নহয় যেতিয়া কামৰ লোডটো বাঢ়ি গ'ল ডিচিপ্লিন লৈ কাম কৰিবলৈ লোৱা হ'ল তেতিয়া কিছুমান ল'ৰা তাৰ পৰা ল'ৰা ছোৱালী আঁতৰি গ'ল যিখিনি ল'ৰা ছোৱালী আছে তাত ৰাতিও থকা আগতেতো দিনতে যাবলৈ ভয় কৰে পুলিচ চিকিউৰিটি নহ'লে বেটেলিয়ান নহ'লে কাম কৰিবলৈ নাযায় নদীৰ এপাৰে বহি থাকে এতিয়াতো তাত ৰাতিও থাকে গতিকে অসমীয়া ল'ৰা এইটো এটা ডাঙৰ এচিভমেণ্ট যে গৰুখুটি প্ৰকল্পত কি লাভ হৈছে কি হৈছে এই হিচাপ নিকাচতকৈ অসমীয়া মানুহে হেৰুৱা মাটি শ্বহীদৰ কেঁচা তেজ পৰা মাটি ৮৩ সেই সময়ৰ সেই মাটি অসমীয়া মানুহৰ হাতলৈ অনাটো মই ভাবোঁ যে এইটো ডাঙৰ এচিভমেণ্ট মই এখন আন্দোলনকাৰী হিচাপে মোৰ এটা চেণ্টিমেণ্ট আছে যে শ্বহীদৰ প্ৰতি দায়বদ্ধতা আছে সেই মাটিৰ প্ৰতি দায়বদ্ধতা আছে মই ভাল পাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই দায়িত্ব দিয়াত এই কাম কৰি পেলাই মই হেপী মই সন্তুষ্টিৰে কৰিছোঁ যে তাত সেই মাটিখিনি যে আমি দখল কৰিব পাৰিলোঁ তাত অসমীয়াৰ দপদপনি আৰু আপুনি গৰুখুটি প্ৰকল্পত খবৰ ল'ব তাত যিখিনি আমি গৌচালা চৌচালা সেইবিলাকো বিতৰ্ক হৈছেতো গতিকে তাত ৰাজমিস্ত্ৰীৰ অসমীয়া ল'ৰা কাঠ মিস্ত্ৰীৰ অসমীয়া ল'ৰা ৱেল্ডাৰ অসমীয়া ল'ৰা ইঞ্জিনিয়াৰ অসমীয়া ল'ৰা গতিকে অসমীয়া ল'ৰাই কপালৰ ঘাম মাটিত পেলাই সেই বনোৱা গৰুখুটিৰ গৌচালা এতিয়াও চাওক কেনেকুৱা তজবজীয়া হৈ আছে যে ভালকৈ অসমীয়া ল'ৰাই কাম কৰিছে সাহসৰে কাম কৰিছে অসমীয়া জাতিৰ গৰুখুটি প্ৰকল্প আচলতে চব ইমান এনেকৈ অসমত যদি অসমীয়া ল'ৰা ওলাই পেলাই আমাৰ হেৰুৱা মাটি উদ্ধাৰ কৰিবৰ কাৰণে চৰকাৰে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সাহসৰে পদক্ষেপ গ্ৰহণ কৰিছে উচ্ছেদ পৰ্যন্ত কৰিছে এবাৰেই উচ্ছেদ কৰিলে তাৰপিছতে ইমানখিনি মাটিৰ শিফটিং হৈ আছে মানুহ এতিয়াতো উচ্ছেদ কৰা নাই এতিয়া আমি খোলাখুলিকৈ কৈছোঁ তোমালোক ইয়াত থাকিব নোৱাৰা তোমালোকৰ কোৰ্টৰ নিৰ্দেশ মতে তোমালোকক বেলেগ ব্যৱস্থা চৰকাৰে কৰিছে দলগাঁও এৰিয়াত গতিকে তোমালোক তালৈ যাব লাগিব তেওঁলোকে আমাৰ লগত বুজাবুজিৰে যে তেওঁলোকে আমি যাম খালি আমাক নিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে আমি ট্ৰেক্টৰ দিছোঁ ট্ৰেক্টৰ দি মেলি এতিয়া আমি সুখী এইকাৰণে যে যোৱা মাহত গৰুখুটি প্ৰকল্প বেদখলমুক্ত আৰু এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আৰু ১০,০০০ বিঘা যদি মাটি ব্যৱস্থা কৰি দিয়ে গৰুখুটি প্ৰকল্পৰ এই যিটো ষ্ট্ৰেংথ আছে ৩০০ৰ ওপৰ ল'ৰা ছোৱালীয়ে এইখিনি কাম কৰা ল'ৰা ছোৱালী যিখিনি ল'ৰা ছোৱালীয়ে কাম কৰি চাওক প্ৰায় ২.৫ কোটি টকাৰ এইবাৰ আমি মাকৈ বেচিবলৈ সক্ষম হৈছোঁ আমি ৬০ লাখ টকাৰ ওপৰ আমি ৰঙালাও বেচিবলৈ সক্ষম হৈছোঁ সৰিয়হ বেচিছোঁ তিল বেচিছোঁ মাহ বেচিছোঁ শাক চব্জি বেচিছোঁ এইবাৰ গৰুখুটি প্ৰকল্পৰ আমাৰ উপাৰ্জন প্ৰায় কিজানি ৫ কোটিৰ ওচৰা-ওচৰি গতিকে এই যে কাম কৰাৰ তাত পৰিৱেশ হৈছে আৰু গৰুখুটি প্ৰকল্প বানমুক্ত এইবাৰ হয়তো হ'ব চাৰিওফালে মথাউৰি হৈছে আমিতো ৫ মাহটো পানীৰ তলতে থাকে গৰুখুটি আপোনালোকে চাব গৰুখুটিত যিকেইটা গৌচালা বনোৱা হৈছে
12-14 ফুট আৰ্ট ফিলিং কৰি পেলাই গৌশালা বনোৱা হৈছে ল' লেণ্ড সেইটো গতিকে সেই ল' লেণ্ডত যে আমি গৌশালা তেনেকৈ আমাৰ ল'ৰাখিনিয়ে বনালে কষ্ট কৰি পেলাই আৰু গৰু খুটি যে অসম চৰকাৰে বা জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণ কৰি আমি যদি 12 মাহ খেতি কৰিব পাৰোঁ তাত যদি ধান খেতি কৰিব পাৰোঁ এইবাৰতো আমি ধান খেতি কৰাৰ পৰিকল্পনা লৈছোঁ ইতিমধ্যে আমি কঠীয়া চঠীয়া পেলাইছোঁ যে গৰুখুটি প্ৰকল্প অসমীয়া জাতিৰ আচলতে স্বাভিমান অসমীয়া ল'ৰা ছোৱালীয়ে সংগঠিত ৰূপত কৰা এটা কৃষি বিপ্লৱ আৰু তাত লগে লগে আমি গীৰ গাই প্ৰসংগ যিটো আহিছে গীৰ গাই প্ৰসংগলৈ আহিম প্ৰত্যাহ্বান আছিলে গৰুখুটি যেতিয়া আপোনাক দিয়া হৈছিল প্ৰত্যাহ্বান আছিলে সেই প্ৰত্যাহ্বানবোৰ নেওচি এখোপ এখোপকৈ আপোনালোক আগবাঢ়ি গৈছে যিকেইটা মূল বিষয় চৰ্চা হ'ব লাগিছিল আপোনাৰ মতে সেই বিষয়কেইটা হৈছে অসমীয়া যুৱকক সংস্থাপিত কৰা হৈছে 300 যুৱক সংস্থাপিত হৈ আছে আৰু 300 যুৱক সংস্থাপিত হোৱাৰ লগে লগে উচ্ছেদমুক্ত কৰা হৈছে সেই অঞ্চল অতি কমেও 10,000 বিঘা মাটি আৰু অতিৰিক্তভাৱে আপোনালোকে 8,000ত কাম কৰি আছে অতিৰিক্তভাৱে 10,000 বিঘা মাটি আপোনালোকে চৰকাৰৰ পৰা বিচাৰিছে গৰুখুটি প্ৰকল্প সম্প্ৰসাৰ কৰিবলৈ পুনৰ আহিম যিটো বিষয়ে চৰ্চা লাভ কৰিছে গীৰ গাই যদিও গীৰ গাই গৰু পালনৰ লগতে আপোনালোকে আন কামবোৰ কৰিছে গীৰ গাই প্ৰসংগটো আৰম্ভ কৰিম গুজৰাটৰ পৰা আপোনালোকে গৰু আনিছিলে সেই গৰু অনাৰ প্ৰয়োজনীয়তা কিয় আছিল আৰু যদি গৰু আনিবই লাগিছিলে সকলো পৰীক্ষা নিৰীক্ষা কৰি গোটেই কামটো কিয় সম্পন্ন কৰা নহল গৰু 300 গৰু আমি গৰু 3টা ভাগত অনা হৈছে প্ৰথম পৰ্যায়ত আমি 98 জনী গৰু ভেটেনেৰী ডিপাৰ্টমেণ্ট সেই সময়ত আমাৰ বিনোদ চেচান IAS অফিচাৰ জানে অনেষ্ট IAS অফিচাৰ তেওঁ গৰুখুটি প্ৰকল্পৰ মেম্বাৰ ছেক্ৰেটাৰীৰ দায়িত্বত আছিলে আমি যেতিয়া এই গোটেই কথাখিনি গৰুখুটি প্ৰকল্পই আলোচনা কৰিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলোঁ দুগ্ধ বিপ্লৱ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত দেখি গৈছিল গীৰ গাই আনিব পাৰি নেকি যে গীৰ গাই আনিব পাৰি তেতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টক বিনোদ চেচন ডাঙৰীয়াই কথা বতৰা পাতি মিটিং পাতি এটা ভেটেনেৰী ডক্টৰ টিম এটা গৰুখুটিলৈ পঠিয়াই দিছিলে এই টিমটো গৈ 5জনীয়া টিম এটা গৈ পূৰ্ণানন্দ কোঁৱৰৰ নেতৃত্বত সেই টিমটোৱে 1.5 মাহৰ ওপৰকাল গৰুখুটিত আছে গুজৰাটৰ গাঁৱে গাঁৱে ঘূৰি পেলাই তেওঁলোকে গীৰ গাই কালেকশ্যন কৰিছিল 100ৰ ওপৰ এই গীৰ গাই তেওঁলোকে বনবস্তি কৰিছিল তেওঁলোকে এক জেগাত গোটাইছিল আৰু বিনোদ চেচন ডাঙৰীয়া আৰু মই সেই সময়ত 21 চনত আমি গৈ তাত নিজে প্ৰত্যক্ষ কৰিছোঁ গুজৰাটৰ গাঁৱত গৈ সেই গীৰ গাই আমি চাইছোঁ বনবস্তি কিমানত হৈছে কি হৈছে সেই খবৰবিলাক লৈছোঁ আৰু ভেটেনেৰী ডিপাৰ্টমেণ্টে তেতিয়া এই যে গীৰ গাই 100 জনী অনাৰ ব্যৱস্থা গোটেই পাৰ্মিশ্যন চাবমিশ্যন তাত যথেষ্ট ষ্ট্ৰিক্ট মানে এলাউ নকৰে তাত কিন্তু তাত লাগি সেই ডক্টৰসকলে গোটেই কামখিনি কৰি 100 জনী ট্ৰেইনত উঠাবলৈ ধৰোঁতে 2 জনী দৌৰ মাৰিল 98 জনী গৰু সেইকাৰণে 98 জনী গৰু তেওঁলোকে আনিলে আৰু সেই 98 জনী গৰু পৰীক্ষা নিৰীক্ষা কৰি তাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ সৈতে কৰি মেলি ভালকৈ আনিলে আৰু এতিয়া যি গীৰ গাই গৰুখুটি প্ৰকল্পত আছে সেই 98 জনী গৰু গীৰ গাই তাৰপিছত 25 জনী গীৰ গাই আমাক এপাৰ্টে দিছে 98 25ৰ 24 গাই এটা বুল গতিকে আমাৰ 123 গীৰ গাই এই গৰুখুটি প্ৰকল্পত আছিলে থাৰ্ড টাইম যেতিয়া আমি গীৰ গাইত অলপ ৰিজাল্টটো ভাল দেখিছোঁ বা কন্যাকাটো আমি ভাল দেখিছোঁ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াত আমি আলোচনা হৈছে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুগ্ধ বিপ্লৱটো যিহেতু তেওঁ এটা সপোন লৈ কাম কাজ কৰি আছে যে এইটো গীৰ গাই আমি বেছিকৈ গৰুখুটি প্ৰকল্পত ৰখাৰ ব্যৱস্থা কৰিব লাগে সেইমতে তেওঁ পইচা অনুমোদন দিছে আমাৰ 300 গীৰ গাই অনাৰ সিদ্ধান্ত বিনোদ চেচন ডাঙৰীয়া ভেটেনেৰী ডিপাৰ্টমেণ্ট তেওঁলোকে আলোচনা কৰি 300 গীৰ গাই অনা আৰু 300 গীৰ গাই টেণ্ডাৰ কল কৰিলে তেতিয়া যে আমাৰ এই যে ভেটেনেৰী ডিপাৰ্টমেণ্টে আনোতে বহুত কষ্ট পালে পাৰ্মিশ্যন টাৰ্মিশ্যনৰ ক্ষেত্ৰত কিছুমান অসুবিধা আছে তেতিয়া 300 গীৰ গাই যেতিয়া টেণ্ডাৰ কল কৰিলে তেতিয়া NDDBয়ে এই টেণ্ডাৰত কোপাৰেট কৰিলে আৰু NDDB যিহেতু L1 হ'ল NDDBক ভেটেনেৰী ডিপাৰ্টমেণ্টে গীৰ গাই 300 ছাপ্লাই অৰ্ডাৰ দিলে আৰু NDDBয়ে গুজৰাটত ইয়াৰ ভেটেনেৰী ডক্টৰ কোনো যোৱা নাই অসম চৰকাৰ তেওঁলোকৰ যিবিলাক আছে মানুহ তেওঁলোকৰ জৰিয়তে 300 গীৰ গাই তেওঁলোকে ৰেডি কৰাৰ কাম কাজ আৰম্ভ কৰিলে এই গীৰ গাই প্ৰসংগত 300 গীৰ গাই অৰ্ডাৰ দিয়া কিবা কৰা তাত গৰুখুটি প্ৰকল্প একেবাৰে ইনভলভ নহয় তেতিয়া DC অফিচৰ থ্ৰুৱেদি যিহেতু আমাৰ এই ফাণ্ড চাণ্ডৰ কামবিলাক চলি আছিল
তেতিয়া ডিচি অফিচে আমাক জনাইছিল যে 300 গিৰ গাই অৰ্ডাৰ দিয়া হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগে, সেই গৰুখিনি আহিব কম দিনত। তেতিয়া আমাৰ কাম চলি আছে গোহালি বনোৱা। তেনেকুৱাতে এদিন খবৰ দিলে যে 3 এপ্ৰিলত গিৰ গাইখিনি আহি পাব। আমি বোলো 3 এপ্ৰিলততো সম্ভৱেই নহয় 300 গিৰ গাই ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত, গতিকে আমি 150 মান পাৰিম। তেতিয়া আমি জনাই দিলোঁ 150 পাৰিম আৰু অলপ বেছি হ'ব পাৰে, আমি অলপ ঠেলা হেঁচাকে ৰাখিলে। তেতিয়া সেইমতে যেতিয়া আমি জনাই দিলোঁ, কিন্তু তেওঁলোকে হ'ল কি ছাপ্লাই অৰ্ডাৰ ল'লে, গৰু তাত ঠিক কৰিলে, তেওঁলোকে ট্ৰেইনো বুক কৰি দিলে। গতিকে তেওঁলোকে ক'লে যে নাই 3 এপ্ৰিলত আমাৰ পাব গৰুখিনি, তাতে ব্যৱস্থা কৰিব লাগে। আমি চেষ্টা কৰি কোনো উপায়ে ব্যৱস্থা নাই। আৰু তেতিয়াই সেই সময়তে বহুতে গিৰ গাই বিচাৰি আছিল, কাৰণ তাৰ আগতে গৰু খুটি দুবাৰ গিৰ গাই আহিছে নহয়। হয়, এই কথাবিলাক সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। হয়, ভাল ফলাফল 123 জনী আহিছে আৰু গাখীৰ দিছে, ভাল ফলাফল পাইছে। কন্যাকত আপুনি ৰিজাল্ট পাইছে। এতিয়া এনডি নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডে ক'ত কিমান কৰিছিলে? তেওঁলোকে এটা গৰুত আমি L1 আছিলে, তেওঁলোকে 86 নে 88,000 এনেকুৱা তেওঁলোকে ৰেট আছিলে। এতিয়া সমন্বয়ৰ অভাৱ ঘটিছিল নেকি ক'ৰবাত নহয় ক'ৰবাত? ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট, ডিচি অফিচ আৰু গৰুখুটি আৰু এনডিডি। মইতো ভাবো যে আমাৰ লগততো তেনেকে যোগাযোগ যেনেকে হ'ব লাগিছিল হোৱা নাই, অলপ কোঅৰ্ডিনেশ্যনৰ ক'ৰবাত এটা অভাৱ হৈছে, যাৰ কাৰণে এই খেলিমেলিটো যে হ'ল। খেলিমেলিতকৈ ডাঙৰ কথাটো হৈছে কি, আমি যেনেকে অসম চৰকাৰৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে সেই সময়ত নিজে বিনোদ চেচানৰ নেতৃত্বত ময়ো গৈছোঁ, তাত যেনেকে চাই চিতি ভাল গৰু অনা হৈছিল, এই এনডিডিবিয়ে যিখিনি গৰু আনিলে দিলে, এই গৰুখিনি ল' কোৱালিটিৰ গৰু। আৰু পিছত আমি গুজৰাটৰ লগতো ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকৰ এই যে টেক কৰা বা এইবিলাক থাকে কিছুমান সেই ছিষ্টেমত আমাৰ যুৱপদ নাথ ডাক্তৰজনে, ইনচাৰ্জজনে যিমান পাৰে গুজৰাটৰ লগত যোগাযোগ কৰি তাৰ ৰিপৰ্টবিলাক কালেক্ট কৰিলে। কিছুমান গৰু ভেকচিন দিয়াই নাছিলে, তাৰ কাৰণে ইঞ্চুৰেঞ্চ হোৱা নাছিলে। কিছুমান গৰু নন মিল্কিং গৰু, যে 124টা গৰু হ'বলা, সেইটো আচলতে তাত আপোনালোকে জানে যে খেতিৰ কামতো ব্যৱহাৰ কৰে। গতিকে তেনেকুৱা গৰু আহিল। গতিকে 300 গৰুৰ ভিতৰত যিটো সংবাদ মাধ্যমত মতা গৰু পঠিয়ালে বা এনেকুৱা মতা গৰু বুলি নহয়, তাত মাইকী গৰুৱে মানে গায়ে খেতিত ব্যৱহাৰ কৰে, খেতিত ব্যৱহাৰ কৰিছে তেওঁলোকে। গতিকে এয়া যেতিয়া আমাৰ লাহে লাহে যেতিয়া ইয়াত নমাই দিলে, তেতিয়া আমিতো চবেই ভাবিছো ভাল গৰুৱে আহিছে। মইতো তাত যোৱা নাই, ষ্টেচনততো মই যোৱা নাই, বা আমিতো ইমান এক্সপাৰ্টো নহয়। তাত ভেটেৰিনেৰী টিমটোৱে তেতিয়া কৈছিল গৰুখিনি বৰ ঠিক নহ'ব নেকি। তাৰপিছত যেতিয়া ৰিচিভ কৰিব লগা হ'ল, ৰিচিভ কৰাৰ পিছত আমাৰ যিহেতু যে গৰু ইমান ৰাখিব পৰা নাযাব, যে কোনে গৰু ল'ব, অলপ আমাৰ লেভেলতো যে কোনোবা সেই সময়ত কৈ আছিল MLA মন্ত্ৰী যে গৰু গিৰ গাই আমাকো লাগে, কাৰণ সংবাদ মাধ্যমত গিৰ গাই এটা একদম পজিটিভ ইতিবাচক প্ৰচাৰ হৈ আছে। তেতিয়া আমাৰ কেইজনমানে যোগাযোগ কৰিলে যে গিৰ গাই, জয়ন্ত মল্লও ক'লে মোৰ গৰু ফাৰ্ম আছে, মই তাত ৰাখিম 20 জনী। উৎপল বৰা আপোনালোকে জানে যে এতিয়া ভালকৈ তেওঁ গৰু ফাৰ্ম কৰি আছে, তেওঁ ক'লে মই 4 জনী নে 5 জনী ৰাখিম। ভুৱন পেগুৱে এটা তাত দুগ্ধ বিপ্লৱৰ পৰিকল্পনা কৰিছে, তেওঁ ক'লে মই 10 জনী ৰাখিম। তাৰপিছত আমাৰ MP তেওঁ ক'লে মই 2 জনী ৰাখিম, দিলীপ শইকীয়া আজিৰ সভাপতি। তাৰপিছত মুকুতা ডেকা বুলি এজন, তেওঁ ক'লে যে 2জন নে 3জন। দিগন্ত কলিতা ৰঙিয়াৰ, তেওঁ ক'লে যে ময়ো ৰাখিম। তাৰপিছত তেজপুৰৰে মোৰ ভাতৃপ্ৰতিম প্ৰতিষ্ঠিত ব্যৱসায়ী বাবুল নাথ, তেওঁ তেনেকৈ দেউতাক মোৰ লগত বন্ধু আছিল, গতিকে তেওঁ বোলো দেউতাৰো এইটো গৰু চৰু ইয়াতে আছিলে, তুমি এনেকৈ কৈছে ন, মই বনাইছোঁ এই গৰু হেৰি এটা কৰিম। মই বোলো তুমিও তেতিয়াহ'লে গৰু অলপ লোৱা, কাৰণ আমাৰ গৰু বেছি হৈ আছে, কাৰণ খৰচ পাতি কৰিতো ৰাখিব লাগিব, চবেইতো ৰাখিব নোৱাৰে। তেওঁ অৱস্থা প্ৰতিষ্ঠিত ব্যৱসায়ী, 30 জনী গৰু তেওঁ ক'লে মই ৰাখিম। ইয়াতে আমাৰ ভাতৃপ্ৰতিম নীৰজ কন্যাকাৰে সদস্য, তেওঁ গৰু 21 চনৰ পৰাই তেওঁ গৰু মানে ব্যৱসায় কৰি আছে। গতিকে তেওঁ ক'লে যে আমাৰ 3টাৰ ভিতৰত আমি 20 জনী ৰাখিম। সেইমতে কোনোবাই ৰেল ষ্টেচনৰ ৰঙিয়াৰ পৰা আনিছে, কোনোবাই গৰুখুটিৰ পৰা আনিছে। গতিকে তেনেকৈ আমি গৰুখিনি, তেতিয়া আজি যে বিতৰ্কটো হৈছে গৰু মৰিছে কোৱালিটি, এই যে 210 জনী আমাৰ আহিল, তাতে
কিছুদিন পিছৰ পৰা গৰু মৰা আৰম্ভ কৰিলে তেতিয়া ময়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এইটো কি ব্যৱস্থা কৰা যায় কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনকুৱাৰী দিছে ভেটেনেৰী টিম আহিছে টিম আহি পেলাই এইটো লো কোৱালিটি গৰু ভেটেনেৰী ডাইৰেক্টৰ গৈছে এনডিডিবিক জনোৱা হল এনডিডিবি কৈছে নহয় এইটো ঠিকে আছে আমি ঠিক কৰি দিম অৰ্থাৎ 90 জনী গৰু বিক্ৰী কৰাৰ পিছত 210 জনী গৰু আপোনালোকে ৰাখিলো আৰু পূৰ্বৰ পৰা 123 গৰু আছিলে ভাল ফলাফল তাৰ পৰা পাই আছে কিন্তু প্ৰশ্নটো হ'ল এই মুহূৰ্তত ৰঙিয়াতে সেই গৰুবোৰ ভাল কোৱালিটি নহয় বুলি গম পোৱা গৈছিল প্ৰথম কথা দ্বিতীয় কথা এনডিডিবিক কৈফিয়ত কৰাৰ অৱকাশ নাছিল নেকি বা যদিহে বেয়া গৰু আছিল সেই বেয়া গৰুবোৰ এই সকল লোকে জয়ন্ত মল্ল বৰুৱা বা উৎপল বৰাই লবলৈ কিয় মান্তি হল বা কিয় গৰু খুটি হ'ল তেওঁলোকৰতো এই সম্পৰ্কত জ্ঞানেই নাই তথাপি মইতো ভাল বস্তু বুলিয়ে ভাবিছো বেচা সদৃশ হ'ল নহয় জানো নহয় মইতো ভাল বুলিয়ে ভাবিছো মই যেতিয়া বাবুল নাথক কৈছো গৰু ল'ব লাগে নীৰজক কৈছো গৰু ল'ব লাগে মইতো বেয়া গৰু বুলিতো তেতিয়ালৈকে আমি ভবাই নাই এই কথাটো আৰম্ভ হৈছে কেতিয়া যেতিয়া গৰু মৰা ষ্টাৰ্ট হৈছে যেতিয়া ভেটেনেৰী এক্সপাৰ্টে মানে কৈছে গৰুখিনি লো কোৱালিটি গৰু তেতিয়া আকৌ এনডিডিবিক আমি মাতি দিলো চিঠি দি এইবিলাক গোটেই ৰেকৰ্ড পাতি আমাৰ এনডিডিবি টিম আহিল কৈছে নাই এইটো আচলতে অলপ তাৰ পৰা অহাৰ কাৰণে ক্লাইমেট চেঞ্জ হৈছে কাৰণে হৈছে আৰু 2-4 জনী মৰিছে একো নাই গতিকে এইখিনি আমি মানে পেমেণ্ট কৰিব আমাক নালাগে আমিতো 1 পইচা পেমেণ্ট কৰা নাই তেওঁলোকে ছাপ্লায়াৰ ইয়াত দিওঁতে আমিতো পেমেণ্টটো কেতিয়া কৰিম আমিতো একদম এমাহ 2-3 মাহ চাম গৰুখিনি ঠিকে আছে নাই আমি নে ট্ৰেন্সপৰ্টেশ্যনত কিবা পইচা দিছো অসম চৰকাৰে দিছে নে গৰু খুটিয়ে দিছে আমিতো 1 পইচা দিয়া নাই গোটেইখিনি এনডিডিবি 300 গৰুৰ 1 পইচাও তেওঁলোকে পোৱা নাই 300 গৰুৰ এটা পইচাও সেই সময়ত এটা পইচাও এনডিডিবিয়ে পোৱা নাই পিছৰ পৰ্যায়ত যেতিয়া এই আমাৰ গৰু মৰা হিচাপ তেওঁলোকৰ টিম আহিল এডিশ্যনেল ছেক্ৰেটাৰী আহিল জইণ্ট টিম অসম চৰকাৰ ভেটেনেৰী টিম এনডিডিবিৰ ভেটেনেৰী টিম গোটেইখিনি আহি জইণ্ট ছাৰ্ভেটো কিছু কথা ওলাই পৰিল তেতিয়া তেওঁলোকৰ 154 ঘূৰাই নিবলৈ গৰু আমি বাধ্য কৰালো যে এইখিনি গৰু কোনো কাৰণতে আমি নাৰাখো কাৰণ ইয়াৰ ৰিজাল্ট ভাল নহ'ব গতিকে তেওঁলোকে সেই গৰু ঘূৰাই নিলে ঘূৰাই নিয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰৰ অফিসত দুবাৰ মিটিং হৈছে এই কথাখিনি লৈ পেলাই লাষ্ট 2024 চনৰ 14 মাৰ্চত যিখন মিটিং হৈছে সেই মিটিঙত এনডিডিবি আছে ভেটেনেৰী ডিপাৰ্টমেণ্ট আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে গৰুখুটি এক্সিকিউটিভ কাউন্সিল আছে তাতেই গোটেই কথাখিনি আমি দাঙি ধৰিছো আমি যোগাযোগ কেনেকৈ তেওঁলোকক জনাইছিলো গৰু বেয়া তেওঁলোকৰ এক্সপাৰ্ট গৈ আমাক কি কৈছিলে আমি কি মেডিচিন ব্যৱহাৰ কৰিছিলো আমি কি দানা ব্যৱহাৰ কৰিছিলো তেওঁলোকৰ লগত মুখামুখি আমাৰ কথা বতৰা হৈছে আমি কৈছো যে এয়া গৰু আমি নাৰাখো এয়া গৰু ৰিটাৰ্ণ নিবই লাগিব কাৰণ ইয়াৰ কোনো ফলাফল ভাল আমি নাপাওঁ আৰু এই যে আমি যিখিনি দানা খোৱালো তাৰ আমাক পেমেণ্ট কৰিব লাগে মৰা গৰুৰ কথা তেওঁলোকে কৈছে মৰা গৰুৰ দায়িত্ব আমি কেলে লমগে কাৰণ তোমালোকে ইঞ্চুৰেঞ্চ কেইজনমান গৰু ইঞ্চুৰেঞ্চ কৰিছে ভেকচিনেই নকৰাৰ কাৰণে ইঞ্চুৰেঞ্চ হোৱা নাই তাত ইঞ্চুৰেঞ্চ কৰাৰ দায়িত্ব তেওঁলোকৰ আমাৰ দায়িত্ব নহয় গতিকে আমি যেতিয়া তীব্ৰ আপত্তি কৰিছো তেতিয়া এটা কথা হ'ল যে 154 গৰু তেওঁলোকে সমজি লৈছে আৰু মৰা গৰু আমি পেমেণ্ট কৰিব নালাগে আৰু যিখিনি গৰু সেল কৰা বুলি আমি তাত দিছিলো ৰিপৰ্টটো 90 গৰু সেল তেওঁলোকে ক'লে যে এই গৰুখিনি আমাক পেমেণ্ট কৰি দিব লাগে আমি কৈছো এয়া গৰুটো মৰিছে আমাক জনাইছে গতিকে এয়া গৰু আমি পেমেণ্ট কৰিব নোৱাৰো কাৰণ তেওঁলোকক আমি এপ্ৰোচ কৰিবলৈ আমাৰ দিগদাৰ কিন্তু এই যে 90 জনী গৰু 70 জনী গৰুৰ পেমেণ্ট তেতিয়ালৈকে হোৱা নাই তাৰমানে হয় বাবুল নাথৰ 30 জনী জয়ন্ত মল্লৰ 20 জনী নীৰজৰ 20 জনী 20 জনী 88 বা 89,000 কে পেমেণ্ট 20 জনী কৰিছে হেতু গৰুখুটি প্ৰকল্পৰ সেলফ প্ৰসিডৰ একাউণ্টত সেই পইচা আমাৰ জমা আছে তেতিয়ালৈকে আমি এই 7 মাহ মানলৈকে 1 পইচা আমি এনডিডিবিক পেমেণ্ট কৰা নাই হয় যেতিয়া কথাটো আহিল যে এই পইচা কিটা তেওঁলোকেও কিবা কিবা আৰ্গুমেণ্ট কৰিছে আমাৰো কৈছে শেষত মুখ্যমন্ত্ৰী ডাঙৰীয়ে সিদ্ধান্ত দিলে লো কোৱালিটি গৰু আপোনালোকে 88,000 কে নাপায় তেতিয়া 66,000 এই যে ডিফাৰেন্সটো কিছু সংখ্যক 88 কিছু সংখ্যক 66 হয় যে এই ডিফাৰেন্সটো তেতিয়া 66,000 ঠিক হ'ল আৰু জয়ন্ত মল্ল বৰুৱাই ডাইৰেক্ট এনডিডিবি একাউণ্টছত 66,000 কে 20 জনী গৰু পেমেণ্ট কৰিছে জয়ন্ত মল্ল বৰুৱাই এজনীও গৰু ঘূৰাই দিয়া নাই অৰ্থাৎ তেওঁলোকে
154 জনী গৰু ঘূৰাই লৈ গ'ল আৰু বাকীখিনি গৰুৰ কোনোবা কেইটামানৰ 66,000 কেইটামানৰ 88,000 88,000 তো আমি 66 পেমেন্ট কৰি তেওঁলোকৰ এই বাকি পইচাটো ঘূৰাই দিয়া হৈছে 154 জনী গৰুৰ একো পইচা লোৱা নাই আৰু যিসকলে গৰু ঘূৰাই দিছিলে আমাৰ সাংসদে পইচা 1 লাখ টকা দিছিলে ঘূৰাই নিছে তো গৰু ঘূৰাই দিছে দিগন্ত কলিতাই গৰু ঘূৰাই দিছে পইচা ঘূৰাই নিছে হয় মানে এই পইচাটো আমাৰ হাতত আছিল গৰুখুটি প্ৰকল্পৰ গতিকে আমিতো এনডিডিবিক দিয়াই নাই গতিকে পইচাটো আমাৰ ঘূৰাই দি দিছে আমাৰ প্ৰজেক্টৰ ফালৰ পৰা গতিকে গৰুখুটি প্ৰকল্পই 300 গিৰ গাই ক্ষেত্ৰত 1 পইচা পেমেন্ট কৰা নাই এনডিডিবি আৰু অসম চৰকাৰে 1 পইচা পেমেন্ট কৰা নাই লোকচান যদি হৈছে গৰুখুটি কি এনডিডিবিৰ হৈছে ইয়াত অসম চৰকাৰৰ পইচা যোৱা নাই আৰু গৰুখুটি প্ৰকল্পৰো 1 পইচা কিন্তু কেজনীমান গৰুটো পেমেন্ট কৰিলে আপোনালোকে কেজনীমান গৰু পেমেন্ট কৰিছে আমি কৰা নাই মানে 1 পইচা এনডিডিবিক পেমেন্ট কৰা নাই এনডিডিবি গৰুখুটি প্ৰকল্পৰ পৰা 1 পইচা আমি পেমেন্ট কৰা নাই 1 পইচা পেমেন্ট হৈছে এই যে 90 জনী গৰুৰ 20 জনীৰ পেমেন্ট জয়ন্ত মল্ল বৰুৱাই কৰিছে 30 জনীৰ পেমেন্ট বাবুল নাথে কৰিছে 20 জনীৰ পেমেন্ট নীৰজ বৰাই কৰিছে 10 জনীৰ পেমেন্ট ভুৱন পৈগুৱে কৰিছে 4 জনীৰ পেমেন্ট উৎপল বৰাই কৰিছে 2 জনীৰ পেমেন্ট এই আমাৰ মুকুতা ডেকাই কৰিছে হয় গতিকে এইখিনিহে পেমেন্ট হৈছে অৰ্থাৎ গৰুখুটি প্ৰকল্পৰ লোকচান হোৱা নাই কিন্তু যিসকলে গৰুখুটি প্ৰকল্পৰ কাৰণে অনা সেই গৰুবোৰ কিনিছিলে সেই তেওঁলোকৰ এই মুহূৰ্তত প্ৰতীয়মান হয় আপাতত তেওঁলোকৰ লোকচান হৈছে যেন প্ৰতীয়মান হয় যি কি নহওক কিন্তু আপোনাৰ পৰা যিখিনি সাৰমৰ্ম লাভ কৰা হ'ল এনডিডিবিয়ে নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডে ঠগাৰ চেষ্টা কৰিছিল গৰুখুটিক বা অসম চৰকাৰক সেইদৰে ক'ব পৰা যায় আমিতো স্পষ্ট কৈছো যে তোমালোকে লো কোৱালিটি গৰু দিছা তোমালোকক আমি 1 পইচা পেমেন্ট নকৰো হেঁচা প্ৰয়োগ কৰিছিল কোৰ্টলৈ যাম বুলি ভাবুকি দিছিল আমাৰ মেম্বাৰ ছেক্ৰেটাৰী উদীপ্ত গৌতম যে আমি কোৰ্টলৈ যাম মই তেতিয়া ষ্টেণ্ড লৈছিলো কোনো কোৰ্টছত যাব লগা হলে আমিও যাম কোৰ্টত খাৰা হ'ম কিন্তু আমি লো কোৱালিটিৰ গৰুত গৰুখুটি প্ৰকল্পৰ পৰা 1 পইচা আমি পেমেন্ট নকৰো এইটো আমি পুৰা ষ্টেণ্ড ক্লিয়াৰ হয় আৰু তাৰপিছত 123 জনী গৰু আৰু পিছৰ কেইজনী গৰুৰ মাজত কি পাৰ্থক্য আছিল সেইবোৰ গৰুৱে কিমান গাখীৰ দিছিল তাৰ পৰা কিমান লাভ হৈছিল পিছৰ কেইজনীৰ সৈতে সমস্যাবোৰ কি আছিল আচ্ছা চাই চিটি যেতিয়া ভেটেনাৰী এক্সপাৰ্টে আমাৰ কম বয়সীয়া গৰু যে চেউৰি গৰু অনা হৈছে এটা পোৱালি দিয়া গৰু অনা হৈছে যেতিয়া 300 গৰুত গৰুখুটি মানে কি গিৰ গায়েতো ঢেৰ পোৱালি দিয়ে 10টা পোৱালি দিয়া গৰু আনিলে কিবা তাত লাভ হ'ব নেকি আমাৰ যিখিনি গৰু অনা হলে 123 জনী এতিয়াও চাব আপোনালোকৰ ৰিপৰ্টাৰ গৈ পেলাই ফটো চটো মাৰি পেলাই চাইছে স্বাস্থ্য কেনেকুৱা এই গৰুখিনি আপোনালোকে চাব ধুনীয়া স্বাস্থ্য গৰু এই গৰুখিনিয়ে গাখীৰ আমি যদিও আশা কৰিছিলো আমি 8-10 লিটাৰ এভাৰেজ পাম এতিয়া কিন্তু আমি 4-5 লিটাৰ এভাৰেজ পাই আছো যেতিয়া আমি লোকেল গৰুত নাপাম এই যে নতুন পোৱালি আমাৰ হৈছে এই পোৱালিয়ে পোৱালি দিয়া এতিয়া আৰম্ভ কৰিব এই গৰুখিনিয়ে নেক্সট জেনেৰেশ্যনটোৱে 8-10 লিটাৰ গাখীৰ এভাৰেজ এই গৰুখুটি আমাৰ গিৰ গায়ে দিয়া আৰম্ভ কৰিব গতিকে যিটো প্ৰফিট নহব বুলি কৈছে আৰু ক্লাইমেট চেঞ্জ হৈছে আমি এটা গৰু এৰি দিয়া হৈছে গৰুখুটি প্ৰকল্পত আপোনালোকে চাব দিনত এতিয়া গৈ পেলাই গোহালিত কোনো গৰু নাপায় তাৰমানে কষ্টিংটো আমি কমাই দিলো আগতে যিটো বান্ধি থৈ দানাত চলি আছিল আপোনালোকে এতিয়া দেখিব যে কন্যাকাৰ যিখিনি গোহালি আছে ইয়াত গিৰ গাই আছে চাহিৱাল গাই আছে ইয়াত সিন্ধি আছে এইচএফ আছে এজনী গাই আমি গোহালিত বান্ধি পেলাই নুখুৱাওঁ ইয়াত আমাৰ ঘাঁহ লোকেল গৰু যেনেকে চলে তেনেকে চলি আমি ইয়াত যিটো গাখীৰ প্ৰডাকশ্যন কৰিছো এইখিনি ভাল গাখীৰ আমাৰ পেস্টৰাইজ প্লান আছে আপোনালোকে কন্যাকা চাব ধেমাজিৰ পৰা গুৱাহাটীলৈকে আমি যে দুগ্ধ বিপ্লৱটো কৰিছো পেস্টৰাইজ প্লানত আমি ভেলু এডিশ্যন কৰিছো এই গাখীৰ উন্নত মানৰ গাখীৰ যায় ফেটছ বেছি আছে এই গাখীৰৰ পৰা আমি যিখিনি দৈ ক্ৰীম ঘি পনীৰ বাটাৰ বনাইছো এই গাখীৰৰ পৰা আমি মিঠাই বনাইছো হয় অন্য মিঠাই অন্য গাখীৰৰ লগত আজি কন্যাকাৰ গাখীৰ গৰুখুটি গাখীৰ নিমিলে গৰুখুটিৰ যিখিনি গাখীৰ তাৰ মানুহে লৈছে খাইছে কিমান খাদ্যৰ উপযোগী এই কথাখিনি তাৰ মানুহে বুজি পায় গতিকে বিতৰ্ক যিটো হৈছে গৰু লৈ বা আমাৰ গিৰ গাই লৈ পেলাই এইটো মই ভাবো
যে গৰুখুটি প্ৰকল্পক অযথা টাৰ্গেট কৰা হৈছে বা আপুনি উদ্দেশ্যটো কৈছে কিন্তু কন্যকাৰ সন্দৰ্ভত কাৰো দ্বিমত নাই এই কন্যকাৰ আপুনি নেতৃত্ব লৈছিল একেবাৰে ধেমাজিৰ পৰা গৈ একেবাৰে গুৱাহাটী বা তাৰ আগলৈকে কন্যকাৰ প্ৰডাক্ট আমি পাওঁ আৰু কন্যকাৰ প্ৰডাক্টৰ সকলোৱে প্ৰশংসা কৰে আপোনাৰ অভিজ্ঞতা আছে গোটেই প্ৰক্ৰিয়াটোত গোটেই অঞ্চলটোৰ বহু স্থানীয় লোক আপোনাৰ যোগেদি স্বাৱলম্বী হৈছে অভিজ্ঞতা পুষ্ট এজন ব্যক্তিয়ে গৰুখুটিৰ নেতৃত্ব লৈছিল নাকৰ তলদি কৰবাত গোটেই বিষয়টো সৰকি গ'ল নেকি বা লাইন চুটো হ'ল নেকি নহয় যিবিলাক মানুহে সন্দেহ কৰিছে এতিয়া আপোনালোকে চাওক এখন কাগজ জোকাৰি কৈছে যে গৰুখুটি ৰাস্তাত গৰু চুৰি হৈছে এই গৰু চোৰ কোন হয় আমাকতো লাজ লগা কথা নহয় জানো ইনডাইৰেক্টলি গৰু চোৰত পেলাই দিয়া নিচিনা নহয় জানো এপ্ৰিলৰ 3 তাৰিখে ৰঙিয়া ষ্টেচনৰ পৰা ট্ৰাকৰে গৰু আনিছে ডিচি অফিচে আমাৰ তাত দিছে আৰু নৱেম্বৰ মাহত এনডিডিবিয়ে গৰু 154 জনী লৈ গৈছে এতিয়া এই যে আমাৰ ব্লেকমেইলিং কৰি গ্ৰেপ্তাৰ হোৱা জেললৈ যোৱা এতিয়াও সাংবাদিক মানে প্ৰহাৰ কৰা পুতেকে তেওঁৰ নিৰ্দেশ হয় এতিয়া পলাতক হৈ থকা দিলীপ নাথ তেওঁ সেই কাগজখন দেখাই যে 154 মোৰ হাতত তথ্য আছে আৰটিআই কৰিছে আমিতো দি দিছো যে 154 এনেকে নিছে চালান পৰ্যন্ত আমি দি দিছো নিদিলেও হয় তেওঁ জোকাৰি দেখাইছে 210 আনিছিল 154 পালেহি এয়া ট্ৰাকৰ চালান বাকি গৰু কোলে গ'ল গৰু চোৰকো এতিয়া কেনেকে আমি মৰিম অনা বুলি কৈ ঘূৰাই নিয়া গৰুৰ চালান তেওঁলোকে ট্ৰাকৰ চালান দেখাই পেলাই গৰুখুটিক বদনামি কৰিবলৈ সেয়া ঘূৰাই লৈ যোৱা চালান এপ্ৰিলত অনা চালান নহয় মই এই কথাটো স্পষ্ট কৰিছো চালান আমাৰ হাতত আছে তেওঁক যে আমি ৰিপ্লাই দিছিলো তেওঁ 4 বাৰ তেওঁ অতিষ্ঠ কৰি দিছে যে গৰুখুটিত তেওঁ ব্লেকমেইলিঙৰ ইচ্ছা আছিল নেকি মই নাজানো যে গৰুখুটিত এখন ইখনৰ পিছত সিখন আৰটিআই কৰি আছে তেওঁ বলো আৰে আমিতো একেখিনি কথা ৰিপ্লাই দিছো তাৰ দুদিন পিছত দেখো যে সংবাদ মাধ্যমত তেওঁ গৰুখুটি বদনাম হোৱা কিবা এটা কথা কৈ দিয়ে তেতিয়া আমি ডিসি অফিচত জনাইছিলো যে এওঁ যিখিনি ডিসি অফিচৰ থ্ৰুদি আমি দিওঁ যে এই কথাটোৱে আমাৰ গৰুখুটি কৰ্মীবিলাকক মনত আঘাত দিছে আৰু তেওঁ মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰিছে গতিকে এনেকুৱা উত্তৰ দি থাকিবলৈ আমি অসুবিধা পাইছো তেতিয়া আৰটিআই চিফ কিছুদিন আগতে ভাস্কৰ জ্যোতি মহন্ত আমাৰ প্ৰজেক্টৰ ফালৰ পৰা তেওঁলৈ লিখা হ'ল তেওঁ এদিন আমাৰ মেম্বাৰ সেক্ৰেটাৰী আমাৰ টিম এটা মাতিলে গৈ গোটেই কাগজ পাতি আমি যে 4 বাৰ তেওঁ আৰটিআই কৰিছে গোটেই কাগজ পাতি কি দিছে তেওঁ দেখালে আৰু তেওঁ সংবাদ মাধ্যমত কেনেকে মিসগাইড কৰি পেলাই গৰুখুটিক বদনাম কৰা কথা কৰিছে সেইটো দেখালে দেখুৱাৰ পিছত তেওঁ পৰামৰ্শ দিলে আমাৰ যে এনেকে কৰি থাকিলেতো আপোনালোকে ৰিপ্লাই দিবলৈ অসুবিধা হ'ব কিন্তু ধাৰা এইটো আইনমতে এইটো আপোনালোকে কৰিব পাৰে আমি হাইকোৰ্টৰ এডভোকেটৰ লগত আলোচনা কৰি তেওঁ যিটো কথা কৈছে যে তেওঁ আৰটিআই কৰিলে নিদিয়াকে থাকিব নোৱাৰে আদালতত নিব আমি হাইকোৰ্টৰ এডভোকেটৰ লগত আলোচনা কৰি তেওঁক যে ৰিপ্লাই দিয়া নহয় এই কথাটো তেওঁলৈ আমি লেটাৰ দি দিছে প্ৰজেক্টৰ ফালৰ পৰা তেওঁ সিনা ভাবুকি দি কথা কৈছে তেওঁ কৈছে বিধায়ক মানে বুৰ্বক নেকি বুলি এই শব্দটো তেওঁ কৈছে কিন্তু আমি 5 বাৰ আমাক ৰাইজে বিধায়ক কৰিছে নিখন্দেহে 5 বাৰ আপুনি জয়ী হৈছে আৰু কন্যকা এটা সাকসেসফুল প্ৰজেক্ট সেই বিষয়ে কোনো সন্দেহ নাই আমি আৰু এটা কথাত অস্বস্ত হ'ব বিচাৰিম ফেসবুকতো বিষয়টোৱে চৰ্চা লাভ কৰিছিল গৰুখুটিলৈ যিবোৰ গৰু আহিছিলে বাহিৰৰ পৰা গিৰ গাই আহিছিলে তাৰে আপুনি ক'লে নাথ উপাধিৰ এগৰাকী আপোনাৰ ঘনিষ্ঠ আৰু বৰুৱা উপাধিৰ এগৰাকী আপোনাৰ ঘনিষ্ঠ নীৰজ বৰুৱা আৰু নীৰজ বৰা এটা অভিযোগ উত্থাপন হৈছিল এটা বিষয় চৰ্চা লাভ কৰিছিল সেই গৰু কন্যকা আহি পাইছে কি ক'ব কন্যাকাই এই দুগ্ধ বিপ্লৱটো কৰা দিন হ'ল নহয় হয় কন্যাকাই প্ৰথম ইয়াত গিৰ গাই আমি আনিছো 50 জনী তাৰ পিছত আমি 10খন ট্ৰাকত আনিছো কথা আমি কন্যাকাই অন্য গৰু আমি ইউপিৰ পৰা আনিছিলো কিবা কিবি এছএফ কিবা কিবি গৰু আমি 16 চনৰ পৰা বাহিৰৰ পৰা গৰু অনা আৰম্ভ কৰিছো আৰু কন্যাকাই খুব সম্ভৱ 21 চনৰ 2 ছেপ্টেম্বৰত প্ৰতিষ্ঠা দিৱসৰ আগত ইয়াত আমি 50 জনী গিৰ গাই আনিছিলো তাৰ পিছত আমি আকৌ আনিছো গতিকে কন্যাকাৰ এই হিচাপটো আৰু কন্যাকাই যদি আমি গিৰ গাই তাৰ পৰা আনো বুলি ভাবো
আমি নিজৰ নামত আনিবলৈ আমি কিয় কাৰণ পেমেণ্ট কৰিয়েতো আনিব লাগিব গিৰ গাই তাৰ পৰা আনিলেতো আমি নিজৰ নামতে আনিব পাৰোঁ কন্যাকাই নিজেও আমি দুগ্ধ বিপ্লৱ কৰিছোঁ আমাৰ ইয়াত বহু ল'ৰাক আমি এনকাৰেজ কৰিছোঁ আপোনালোকে চাব যে কন্যাকাৰ ভিতৰত যিকেইটা গোহালি আছে বাহিৰত 5টা জেগাত 5টা গ্ৰুপে গোহালি কৰি পেলাই গৰু পুহি আছে এই যিটো নীৰজ বৰা যিটো গোহালি তাত 100ৰ ওপৰ কিজানি গৰু আছে গতিকে কন্যাকাই বা নীৰজৰ নামত গৰু আনো বুলি আমি ভাবিব লগানো কিয় হ'ব বাবুল নাথৰ নামত আমি গৰু আনিব ভাবিব লগা কিয় নিজে কিনি আনিব আমি নিজে কিনি আনিম এতিয়া যোৱাকালি মই টিভিত দেখিছোঁ এজন আঞ্চলিক দলৰ নেতাই কৈছে এই বাবুল নাথ আৰু নীৰজৰ গৰুৱে কন্যাকা শুৱনি কৰি আছে নেকি কন্যাকা নিজৰ গুণে শুৱনি হৈ আছে কন্যাকা ইয়াত 8 চনৰ পৰা এই বিপ্লৱ আৰম্ভ কৰিছে কৃষি বিপ্লৱ কন্যাকাই 16 চনৰ পৰা গৰুৰ দুগ্ধ বিপ্লৱৰ এই যাত্ৰাটো আৰম্ভ কৰিছে গতিকে কন্যাকাই গৰু খুঁটিৰ গৰুৰে কন্যাকা শুৱনি কৰিব লগা নাই গতিকে কন্যাকা সম্পৰ্কত যিটো পলিটিকেলি ল'ব নালাগে এইটো এটা অসমীয়া মানুহৰ আজি যুৱক যুৱতীক লৈ মই কিমান কষ্টৰে এই MLA ৰাজনীতিৰ উপৰি ইয়াত যে আজি কন্যাকাত আমি এই দুগ্ধ বিপ্লৱ মাছ মাংস গাখীৰ কণী কওকচোন কিমানখন ফাৰ্মত এনেকৈ কৰিছে 10 কোটিৰ ওপৰ আজি মাছৰ পোনা প্ৰডাকশ্যন কৰিছোঁ কন্যাকাত আজি 22,000 ওপৰ কণী প্ৰডাকশ্যন কৰিছোঁ নামেৰিটি আজি অসমৰ ভিতৰত আটাইতকৈ পেকেটটি বেছি চলে নামেৰিটি এইটো টি ইণ্ডাষ্ট্ৰী কৰিবলৈ যাওঁতে এটা লাইনৰ পৰা এই ইয়াত বিগ কোম্পানীবিলাকক কোনেও প্ৰত্যাহ্বান জনাব পৰা নাছিলে ইয়াত আমাৰ বটলি ফেক্টৰী হোৱা নাছিলে 5 চনত মই পদক্ষেপ লৈছিলোঁ ইয়াৰ স্মল টি গ্ৰাছবিলাকৰ অৱস্থা দেখি পেলাই মই পদক্ষেপ লৈছিলোঁ আৰু তাৰপিছত ইয়াত বটলি ফেক্টৰী হৈছে বহিৰাজ্যত গৈ ল'ৰা ছোৱালীয়ে হাবুডাবু খোৱাতকৈ ইয়াৰ মাক পৰিয়ালৰ লগত থাকি পেটৰ ভাত মোকলাবলৈ আমি উলিওৱা এটা ৰাস্তা ইয়াৰ কন্যাকাৰ কুক চাব বেংগলোৰত আছিলে কোভিডৰ টাইমত ইয়ালৈ আহি পেলাই আজি তেওঁলোকে ইয়াত এইখনটো ৰেষ্টুৰেণ্ট তেনেকৈ নাছিল নহয় গতিকে কেনেকৈ আমি বহিৰাজ্যৰ ল'ৰা ছোৱালী ইয়াত ৰাখি পেলাই নিজৰ পৰিয়ালৰ লগত থাকি পেটৰ ভাত মোকলাব পৰা ব্যৱস্থা কৰিছোঁ সংকীৰ্ণ চিন্তাৰে ৰাজনীতি কৰক অন্য আক্ৰমণ কৰক কিন্তু গৰু খুঁটিক লৈ সেই অসমীয়া মানুহৰ আৱেগ জড়িত হৈ থকা য'ত শ্বহীদৰ তেজ আছিলে আজি অসমীয়া স্বাভিমান অসমৰ মাটি কোন মানুহে লৈ গৈছিল সেই মাটি উদ্ধাৰ কৰাৰ কাৰণে আজি এই গৰু কিজনী লৈ য'ত 69 লাখ ৰুপিজৰ আমি গোহালি বনাইছোঁ 2,40 লাখ গ্ৰেনাইটৰ গোহালি বনাইছে নেকি কিমান সেই ল'ৰাবিলাকে মনত দুখ পাইছে মই কিমান মনত দুখ পাইছোঁ পৰিয়ালে কিমান মনত দুখ পাইছে এই কথাটো জানো উচিত কাৰ ভাল কৰিবৰ কাৰণে কৰিছে বাৰু মই যদি বেয়া কাম কৰিছোঁ মই যদি কাৰোবাক তুচ্ছ তাচ্ছিল্য কৰিছোঁ মই যদি কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছোঁ কৰক কি অপৰাধ আজি কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিছে কিবা কৰিছে তেওঁ কিবা কৰিছে কিন্তু গৰু খুঁটিক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো কি অপৰাধ গৰু খুঁটি গৰু যদি নীৰজ বৰাই আনিছে বাবুল বৰাই আনিছে কন্যাকাই গৰু খুঁটি শুৱনি কৰি গৰু খুঁটি গৰুৱে শুৱনি কৰা এইবিলাক কথা মই কি নিজে কিনি আনিব নোৱাৰো গৰু ৰঙিয়া ষ্টেচনৰ পৰা মই কি নীৰজক ক'ব নোৱাৰো গৰু ইয়াত দিয়া মই কি ক'ব নোৱাৰো বাবুল বৰাক গৰু ইয়াত দি দিয়া বাবুল নাথক কিন্তু এইবিলাক কথা নাপাই কৰিব ৰাজনীতিৰ পথাৰখনত ৰাজনৈতিক প্ৰমূল্যবোধ ৰক্ষা কৰি চলক জনসাধাৰণে তেওঁলোকক নিশ্চয় প্ৰতিষ্ঠিত কৰিব কিন্তু গৰু খুঁটিক আক্ৰমণ কৰি কন্যাকাক আক্ৰমণ কৰি কোনোবাই যদি ভাবিছে তেওঁ ৰাজনীতিৰ পথ মসৃণ হ'ব তেওঁ হাও পাব হাও দিব তেওঁক অসমৰ মানুহে স্পষ্টতাৰে পদ্ম হাজৰিকা ডাঙৰীয়া গোটেই বিষয়বোৰ উত্থাপন কৰিছে যি এক অভিযোগ উত্থাপন হৈছিলে গৰু খুঁটিলৈ অহা গৰু কন্যাকাত সোমাইছে বুলি সেই অভিযোগ খণ্ডন কৰি বহুকেইটা কথা স্পষ্টতাৰে ক'লে এটা বাণিজ্যিক বিৰতি ল'ম শেষৰ খণ্ডত উপনীত হ'ম পাতি আছিলোঁ গৰু খুঁটিৰ গৰুৰ কথা আৰু গৰু খুঁটি প্ৰকল্পই কিমান আগবাঢ়ি গৈছে কিমান উন্নয়নৰ যাত্ৰা মসৃণ কৰিছে সকলো কথা পাতি আছিলোঁ কিন্তু এটা বাণিজ্যিক বিৰতি ল'ম শীঘ্ৰে ঘূৰি আহিম
যদি ইণ্ডিয়া খেলিব লাগে বা IPL ক্ৰেক কৰিব লাগে তে ডেফিনেটলি বেলেগে যিমান যি কৰি আছে স্পেচিয়েলি নৰ্থ চাউথ যিখিনি বেটছমেনবিলাকে বা বলাৰকেইটাই যিখিনি কৰি আছে পাৰফৰ্মেঞ্চ তাতকৈ অলপ বেছি কৰিব লাগিব বৰ্তমানটো এটা বাংলাদেশৰ চিৰিজ আছে সেইটোৰ ওপৰত একো আমি ভাৰ্ডিক্ট পোৱা নাই দুলীপ ট্ৰফি আছে অগষ্টত তে এতিয়া বেংগলোৰ যাম ৰেড বল প্ৰেক্টিছ কৰিম চাইডে চাইডে এটা ছেশ্যন বগা বলৰো কৰি থাকিম নিজকে বাছ ৰেডি ৰাখিছোঁ যে যেতিয়াই যি আহে বা কলপ আহে মই ৰেডি আছোঁ ক্ৰেডিট ৰাজস্থান ৰয়েলছক দিব লাগিব যে মোৰ ওপৰত সেইখিনি ট্ৰাষ্ট দেখাইছে আৰু মই যেতিয়া কিবা এটা ডিচিশ্যন ল'ব বিচাৰিছোঁ সেইটো ছাপোৰ্ট কৰিছে তথাপিও ডাঙৰ কথা মেচৰ পাছততো মোৰ সেই গোটেই ৰাতিখনটো মোৰ ইমান এটা ভাল লগা নাছিল যে 6টা হৈছে 5টা হৈছে বা যিয়ে হৈছে মেচখন হাৰা অলপ বেয়া লাগি আছিলে কিন্তু তাৰ পাছত যেতিয়া এনেকৈ দেখা পাই যে কিবা এটা ৰেকৰ্ড হৈছে যে ডেফিনেটলি ভাল লাগে এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে আমি ভাল পোৱা আমাৰ প্ৰিয় খেলুৱৈ আৰু লগতে আপোনালোকে ভাল পোৱা আমাৰ সকলোৰে প্ৰিয় খেলুৱৈ ৰিয়ান পৰাগ ৰিয়ান তোমাক কংগ্ৰেচুলেশ্যন জনাইছোঁ আমি ক'ব বিচাৰিছোঁ যে এতিয়া আমি দেখিলোঁ যে T20ত ক'বই নালাগে আমি ৱৰ্ল্ডৰে এগৰাকী ফেমাছ ক্ৰিকেটাৰ গতিকে টেষ্টৰ কাৰণে কিবা প্লেনিং আছে নেকি ৰিয়ান টেষ্টৰ এতিয়া সেই আকৌ ডমেষ্টিক ছিজন এটা আহি আছে লাষ্ট ইয়েৰ ডমেষ্টিক খেলিব নোৱাৰিলোঁ ইমান এটা শ্বল্ডাৰজনৰ কাৰণে এতিয়া নেক্সট দুলীপ ট্ৰফি আহি আছে সেইকাৰণে আজি বেংগলোৰ গৈছোঁ NCAত কোচৰ লগত তাতে কথা হৈছে গৌতম গম্ভীৰ ছাৰৰ লগতো কথা হৈছে যে NCA যাম প্ৰেক্টিছ কৰিম অলপ ৰেড বল দুলীপ ট্ৰফিটো আহি আছে তে যিমান পাৰোঁ নিজৰখিনি কৰিব লাগিব আৰু টেষ্ট টিমত সোমাব লাগে এইবাৰ কেপ্টেইনশ্বিপৰ এটা নতুন এটা এক্সপিৰিয়েঞ্চ আছিলে গৰুখুটিৰ প্ৰসংগ আমি উল্লেখ কৰি আছিলোঁ গৰুখুটি প্ৰকল্পৰ মুৰব্বী পদ্ম হাজৰিকা ডাঙৰীয়া পুনৰ আপোনালৈ ওচৰলৈ যাম যিবোৰ গৰু আমি সন্মুখত দেখা পাইছোঁ এইবোৰ কন্যকাৰ গৰু নহয় জানো এই কন্যকাৰ গৰু এইবোৰ আৰু ইয়াত সেই গুজৰাটৰ পৰা গৰুখুটিৰ কাৰণে অনা গৰু সোমাই থকা নাই এটাও গৰু ইয়াত সোমাই থকা নাই আৰু জানিব বিচাৰিম কন্যকাৰ কিমান গৰু আছে কন্যাকাৰ আমি ইয়াতে গিৰ গাই চাহিৱেল সিন্ধি HF সব মিলাই পেলাই 500 মান কন্যাকাৰ গৰু আছে ইয়াতে আৰু বাকী যিখিনি আপুনি দেখিছে যে আমাৰ 6টা গোহালিত আমাৰ ল'ৰা সংগঠিত হৈ 3টা 4টা ল'ৰা সব গোট খাই পেলাই তেওঁলোকে সেই 6খন ফাৰ্মত তেওঁলোকৰ প্ৰায় মানে 1000 গৰু হ'ব তাত 1000 গৰু হ'ব গতিকে আমাৰ 500ৰ ভিতৰত ইয়াত সব উন্নত মানৰ ইয়াত আমাৰ লোকেল গৰু নাই ইয়াত গিৰ চাহিৱাল সিন্ধি HF এই জাতীয় গৰুখিনি ইয়াত আছে আৰু ইয়াত যিখিনি আপোনাক দেখিছে এতিয়া এইখিনি গাখীৰ দিয়া গৰু নহয় আমাৰ এইখিনিয়ে ফিউচাৰ কন্যাকাৰ যে চেউৰী পোৱালি আৰু এটা গ্ৰুপ সিফালে আছে এই চেউৰী পোৱালি গতিকে এইটো আমাৰ কেম্পাছত আমি ৰাখোঁ আৰু এইটো এটা ফেন্সিং দি দিছে দেখিছে নহয় যে ইয়াতে সিহঁতে ওলাই পেলাই চৰি মেলি আকৌ সিহঁত গোহালিত গুচি যায় ইয়াত আচলতে আমি তেনেকৈ দানা ব্যৱহাৰ নকৰোঁৱে ইয়াৰ আমাৰ ঘাঁহ চাহ এইটো আচলতে বাহিৰৰ গৰু বান্ধি থৈ তেনেকৈ যতন লয় কিন্তু আমি লোকেল গৰুৰ নিচিনাকৈ আচলতে এই গৰুবিলাক আমাৰ যিটো এতিয়া গাখীৰ পাই আছোঁ এতিয়া সিদিনাটো এজনী গিৰ গাই আমি 14 লিটাৰলৈকে গাখীৰ পাইছোঁ তেনেকুৱাৰে মানে 2-4জনী আছে তেনেকৈ কিন্তু এনেই আমাৰ ইয়াত এভাৰেজ আমাৰ 6 লিটাৰ 8 লিটাৰ তেনেকৈ গাখীৰ আমি পাই আছোঁ কিন্তু গৰুখুটিত আমাৰ তেনেকৈ 4-5 লিটাৰ হৈছে এয়া যিহেতু আমাৰ আগতে অনা গতিকে ইয়াত এই গৰুখিনি আমাৰ ক্লাইমেটৰ লগত এডজাষ্ট হৈ গৈছে দেখিছে ইয়াত আমি লোকেল গৰু নিচিনাকৈ ৰাখিছোঁ আৰু আমাৰ যতনো যিখিনি ল'ৰা আছে খুব ভালকৈ যতন লয় মানে ইয়াত গৰুখুটিটো সেই একেটা যতন নিশ্চিত কৰিব লাগিব তাত হৈছে এতিয়া ক্লাইমেটৰ লগত এডজাষ্ট হৈ আহি আছেতো আপোনালোকে চাওক যিখিনি গৰু 123 গতি গৰু আনিলোঁ তাৰতো গৰু মৰা নাই তাৰ গৰুটো স্বাস্থ্য পাতি বেয়া নহয় তাৰ গৰু যিখিনি আমি দেখিছোঁ যে গাখীৰ কমি আহিছে তেওঁলোকৰ পৰা আমাৰ লাভ নহ'ব পাৰে তেনেকুৱা গৰুটো আমি বিক্ৰী কৰি পেলাই কেনেকৈ আমি পইচা পাতি তাত উপাৰ্জন কৰিছোঁ গতিকে সেইকাৰণে যে গৰুখুটি প্ৰকল্প এইটো এটা আমি লাহে লাহে লাভলৈ গৈ আছোঁ এটা সময়ত সংঘাত পৰিস্থিতি আতংকময় পৰিৱেশ লাহে লাহে পৰিৱেশ তাত শান্ত
এতিয়া যোৱা মাহত সেইটো বেদখল মুক্ত, তাৰমানে চুৰ কৰা কিবা কৰা অনিষ্ট কৰা তাত মানুহ নাই আৰু পৰ্যায়ক্ৰমে হৈ গৈ আছে। পৰ্যায়ক্ৰমে হৈ গৈ আছে। আৰু এতিয়া তাতে বানমুক্ত যদি এইবাৰ হৈ যায়, মথাৰি হৈ গ'ল, গতিকে আমি 7 মাহ নহয় 6 মাহ 7 মাহ খেতি নহয় এতিয়া 12 মাহ খেতি কৰিম। এতিয়া যেতিয়া মথাৰি হৈ গ'ল, তাৰ ল'ৰাখিনিয়ে কৈছে আমি এডভান্স এইবাৰ ৰঙালাও কৰোঁ, মানে এইবাৰ ধান খেতি কৰিব। গতিকে গৰুখুটিৰ উৎপাদনটো বাঢ়িবই। আৰু তাততো আমাৰ চৰকাৰক পইচা দিব নালাগে। আমি কৈছোঁ কৃষি সৈনিকখিনিক, তোমালোকে যিমান ইয়াত উপাৰ্জন কৰিবা তোমালোকৰ পইচা বাঢ়ি গৈ থাকিব। তাততো আপুনি চাওক 35,000লৈকে এজনে পায়, 35,000 পৰা এতিয়াতো তাত মানে এজন কৃষি সৈনিকে 35,000 লিডাৰ যিজন ইনচাৰ্জ, তাৰপিছত ট্ৰেক্টৰ চলোৱা, মেচিন চলোৱা বা যিবিলাক কামত ভাগে ভাগে আছে, 35ৰ পৰা আমাৰ 10,000লৈকে আছে, একদম লোৱেষ্টটো 10,000। গতিকে এই যে এনেধৰণে এটা তাত কাম কৰি উপাৰ্জন কৰা ৰাস্তা সেই গৰুখুটি প্ৰকল্পই দিছে 300ৰ ওপৰ ল'ৰা ছোৱালী। এতিয়াতো আমি আৰু এক্সপানশ্যন কৰিবলৈ ওলাইছোঁ। তাত হয়তো আমি 500 ল'ৰা ছোৱালী এংগেজ কৰিম, তাত হয়তো পেষ্টৰাইজ প্লান কৰিম আমি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লেয়াৰ ফাৰ্ম কৰাৰ পৰামৰ্শ দিছে। গতিকে তাত আমি কণী উৎপাদন কৰিম। গাহৰিটো খুব ভাল প্ৰডাকশ্যন তাত, গাহৰি বিক্ৰী কৰি যথেষ্ট আমি লাভৱান হৈছোঁ তাত। গতিকে গৰুখুটি প্ৰকল্পলৈ যিবিলাক অযথা সমালোচনা যে এইটো ফ্লপ মাৰিছে কিবা মাৰিছে, তাত গৈ যিসকলে দেখিছে যে গৰুখুটি প্ৰকল্পটো দিনে দিনে আচলতে আমাৰ লাভলৈ গৈ আছে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ মনোবল বৃদ্ধি হৈছে, তেওঁলোকে আশা দেখিছে তাত। এটা ৰাইজৰ চাগে এটা প্ৰশ্ন থাকিব, নীৰজ বৰাই এই 20টা নিশকটীয়া গৰু, কামত নোহোৱা গৰু, নন মিল্কিং কাউ কিয় ৰাখি থৈছে বা কাউ চেল্টাৰত ৰাখি পেলাই কিয় শুশ্ৰূষা দি ধুনীয়াকৈ ৰাখি থৈছে? চাওক, এই গৰুৰ পৰা যিখিনি পোৱালি হ'ব এইখিনি নীৰজৰ সম্পদ হ'ব, সিহঁতকেইটাৰ সম্পদ হ'ব। আমাৰ যিটো নেক্সট জেনেৰেশ্যন, এই যে গৰু পোৱালিবিলাক আছে, ইহঁতে হয়তো 10 লিটাৰ ওপৰত গাখীৰ দিব। এই পোৱালিখিনি যেতিয়া ইহঁতেও সেই 10জনী যে গৰু ইমান কষ্ট কৰি ৰাখি মেলি যেতিয়া সেই পোৱালি, তাৰ পৰা যিকেইটা পোৱালি হ'ব সেইটোৱে তেওঁলোকৰ সেই ফাৰ্মখনৰ গিৰ গাইৰ কাৰণে ফিউচাৰ হ'ব। বাকীতো তেওঁলোকৰ প্ৰায় 100 গৰু আছে, অন্যান্য জাতৰ গৰু আছে, সেইবিলাকৰ পৰাতো তেওঁলোকৰ প্ৰডাকশ্যন হৈয়ে আছে। গতিকে এই গিৰ গাই মানুহে যিটো ভাবিছে, আমি NDDB-য়ে আমাক এটা তেনেকুৱা এটা ব্যৱস্থা কৰিলে কথাটো বেলেগ, কিন্তু এনেইতো আমাৰ কোনজনী লোকেল গৰুৱে আচলতে তেনেকে, সিদিনা আমি এজনী গৰু খীৰাইছোঁ, প্ৰায় 14 লিটাৰ গাখীৰ দিছিলে, খুব কম গৰু, হায়েষ্ট 14 লিটাৰ গাখীৰ দিছে। গতিকে আমাৰ লোকেল গৰু কোনজনীয়েনো 14 লিটাৰ গাখীৰ দিব? আমি 1.5 লিটাৰ 2 লিটাৰ, ক'ৰবাত 1 লিটাৰ, ক'ৰবাত আধা লিটাৰ, তেনেকুৱাই চলি আছে। এভাৰেজ হয়তো 1 লিটাৰ। কিন্তু অন্য গোপালকে গিৰগাঁও তেনেধৰণে ক্ৰয় কৰি অনাৰ অৱকাশ আছেনে বা তেওঁলোকে আনিব? গুজৰাট গভৰ্ণমেণ্ট বহুত ষ্ট্ৰিক্ট। যিমান আচলতে NDDB-ক দিব লগা কিয় হ'ল? আমাৰ বেলেগ কোনোবা ইয়াৰ ফাৰ্মাৰে গৈ পেলাই তাত গৰু কিনিব নোৱাৰে। গুজৰাট গভৰ্ণমেণ্টৰ যিমানখিনি পাৰ্মিশ্যনৰ কথাবিলাক আছে, এই কথাবিলাক আমাৰ মানুহে কৰিব পৰা কথা নহয়। মানে সেইকাৰণে আচলতে ভেটেনেৰী ডিপাৰ্টমেণ্টে এই ডাক্তৰকেইজন গৈ যিমান কষ্ট পালে যে আমি আৰু ইয়াত গৰু বিচাৰি গৰু কিনিবলৈ আমি আহিবলৈ মন নাই বা আহিব নোৱাৰিম আমি, সেইকাৰণে NDDB-ক দিলে। NDDB-য়ে তাকে সুবিধা লৈ পেলাই যেনিবা তেওঁলোকৰো অসৎ কোনোবা ব্যক্তি আছিল, এই আমাক ঠগন খোৱা কাৰবাৰটো আচলতে হৈছিলে। গতিকে এতিয়া নেক্সটটো আমিও সাৱধান, চব সাৱধান, গৰু ক্ৰয় কৰোঁতে চব সাৱধান। গতিকে আমাৰ দুগ্ধ বিপ্লৱটো এইখন অসমত হ'ব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 টকাকৈ ৰাজসাহায্য দিয়াৰ ব্যৱস্থা কৰিছে, 5 টকাকৈ। এতিয়া আমাৰ পেষ্টৰাইজ প্লানত যদি কোনোবাই গাখীৰ দিয়ে, 50 লিটাৰ গাখীৰ দিয়ে, তেওঁ 250 টকা দিনে ছাবচিডি পাব। তেওঁলোকৰ একাউণ্টছত পইচাটো সোমাই যাব অক্টোবৰ মাহৰ পৰা। গতিকে আমাৰ ইয়াত এতিয়া 7,000 লিটাৰ বা তেনেকৈ গাখীৰ কালেকশ্যন হয়। গতিকে এই লিটাৰৰ গাখীৰটো 5 টকাকৈ পাবই। আমি এক্সপানশ্যন কৰিছোঁ, 20,000 লিটাৰলৈ আমি এতিয়া আমাৰ এক্সপানশ্যন কৰি আছোঁ। যদি গোপালকখিনিয়ে গাখীৰ বৃদ্ধি হয়, তেওঁলোকেতো বেছিকৈ পইচা পাবলৈ সক্ষম হ'ব নহয়। গতিকে দুগ্ধ বিপ্লৱটো কৰাৰ প্ৰয়োজন আছে আৰু ইয়াৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালী স্বনিৰ্ভৰশীল হ'ব পাৰিব। আৰু মই ভাবোঁ যে উপাৰ্জন কৰি তেওঁলোকে ৰাজসাহায্যটো মুষ্টিমেয়ৰ মাজত সীমিত নাথাকি
বিস্তৃত হ'ব লাগিব আৰু তাৰ কাৰণে এৱাৰনেছ কৰাৰ প্ৰগ্ৰেম আছে ৰাজ সাহায্য ল'বলৈনো আমি কি কৰিব লাগিব কেনেধৰণে আগবাঢ়িব লাগিব বেংকৰো আমি ছাপোৰ্টটো ভালকৈ ল'ব লাগিব এই ক্ষেত্ৰত আমি কিছু এৱাৰনেছ কৰাৰ প্ৰয়োজন আছে ল'ৰাবিলাকৰ মাজত এতিয়াতো আমাৰ যে যিকেইজন এতিয়া যি 6টামান গ্ৰুপে গৰু ৰাখিছে কোনেওতো ৰাজ সাহায্য লোৱা নাই এইবাৰহে পাব অক্টোবৰ মাহত যেতিয়া গাখীৰ তেওঁলোকে দিব পাৰ লিটাৰ 5 টকা ৰাজ সাহায্য মন্ত্ৰী পত্নীয়ে লোৱাৰ বিষয়ত উত্থাপন হৈছে সকলোৱে পাওক ৰাজ সাহায্য নহয় জানো আমিতো প্ৰতিগৰাকী গৌপালকে পাওক প্ৰতিগৰাকী খেতিয়কে পাওক প্ৰতিগৰাকী মাংস উৎপাদন কৰা ব্যক্তিয়ে পাওক প্ৰতিগৰাকী মাছ উৎপাদন কৰা ব্যক্তিয়ে পাওক আমি 10 কোটি পোনা এতিয়া প্ৰডাকশ্যন কৰিছোঁ এইখন কন্যাকাত এই পোনাটো আমাৰ ল'ৰাবিলাকেই মাছত পুখুৰীত নি পেলাই মাছ প্ৰডাকশ্যন কৰিব নহয় গতিকে চৰকাৰীভাৱে যিখিনি সা সুবিধা ৰাজ সাহায্য আমাৰ ল'ৰাখিনিয়ে পালে এইটো এটা অৰ্থনৈতিক বিপ্লৱ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব এই কৃষি প্ৰধান ৰাজ্যখনত আমাৰ ফাৰ্মিং টাৰ্মিং সকলোবিলাকতে যদি উৎপাদন হয় বজাৰখন আমি দখল কৰিব পাৰোঁ কণীৰ বিশাল বজাৰ নাই জানো বাহিৰৰ পৰা কণী আহে মাছ এতিয়াও বাহিৰৰ পৰা আহি আছে মাংস বাহিৰৰ পৰা আহি আছে গাখীৰ বাহিৰৰ পৰা আহি আছে টেংকাৰে কিন্তু আমাৰ হাততেতো আমি কষ্ট কৰিলে উৎপাদন কৰিব পাৰোঁ নহয় গতিকে এই কথাখিনিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু পদক্ষেপ গ্ৰহণ কৰিছে মই ভাবোঁ যে আৰু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগে এৱাৰনেছ কৰিব লাগে সংগঠিত ৰূপত কৃষি বিপ্লৱ ফাৰ্মিং অৰ্গেনাইজ ৱে আমি কৰিবৰ কাৰণে যদি সকলোৱে চেষ্টা কৰোঁ এইখন অসম দেশৰ ভিতৰতে শ্ৰেষ্ঠ হ'ব হয় ধন্যবাদ পদ্ম হাজৰিকা ডাঙৰীয়া বিৰতি লৈছো বিৰতিৰ পিছত আমি পুনে পুনে যাম গীৰ গাই কেইটাৰ ওচৰলৈ যিকেইটা গায়ে শিৰোনাম দখল কৰিছিল যদি ইণ্ডিয়া খেলিব লাগে বা IPL ক্ৰেক কৰিব লাগে তে ডেফিনেটলি বেলেগে যিমান যি কৰি আছে স্পেচিয়েলি নৰ্থ চাউথ যিখিনি বেটছমেনবিলাকে বা বলাৰকেইটাই যিখিনি কৰি আছে পাৰফৰ্মেঞ্চ তাতকৈ অলপ বেছি কৰিব লাগিব বৰ্তমানটো এটা বাংলাদেশৰ চিৰিজ আছে সেইটোৰ ওপৰত একো আমি ভাৰ্ডিক্ট পোৱা নাই দুলীপ ট্ৰফি আছে অগষ্টত তে এতিয়া বেংগলোৰ যাম ৰেড বল প্ৰেক্টিছ কৰিম চাইডে এটা ছেশ্যন বগা বলৰো কৰি থাকিম নিজকে বাছ ৰেডি ৰাখিছোঁ যে যেতিয়াই যি আহে বা কলপ আহে মই ৰেডি আছোঁ নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছো যি গীৰ গায়ে অসমত শিৰোনাম দখল কৰিছিল সেই গীৰ গাইবোৰ হৈছে এইবোৰ সুদূৰ গুজৰাটৰ পৰা এই গীৰ গাইবোৰ আহিছিলে আৰু এক অভিযোগ উত্থাপন কৰিছিল এটা আঞ্চলিক দলৰ এজন মুৰব্বীয়ে নেতৃত্ব আঞ্চলিক দল অসম জাতীয় পৰিষদৰ নেতৃত্ব অভিযোগ উত্থাপন কৰিছিল সেই গীৰ গাইবোৰ যিবোৰ গৰু খুঁটি প্ৰকল্পৰ কাৰণে আহিছিল সেই গীৰ গাইবোৰৰ কেইজনীমান গীৰ গাই আহি পাইছেহি পদ্ম হাজৰিকাৰ যোগেদি পৰিচালিত কন্যকা ফাৰ্মত গতিকে গীৰ গাই কেইটা আছে গীৰ গাই কেইটাও আছে আমাৰ সৈতে পদ্ম হাজৰিকা ডাঙৰীয়াও আছে দ্বিতীয়টো খণ্ডত আমি উপনীত হৈছো শেষৰটো খণ্ড কি ক'ব এইকেইটাই গীৰ গাই এই গীৰ গাই আমাৰতো গীৰ গাই দেখিছে আমাৰ গৌশালা দেখিছে আমাৰ কন্যাকা গীৰ গাই দেখিছে এইটো হ'ল এটা বেলেগ পাৰ্ট আমাৰ এই যে বান্ধটোৰ এই পাৰ্টটো আমাৰ ইয়াতে 6খন গৌশালা আছে ইয়াতে 3-4জন 5জন ল'ৰা গোট খাই ইয়াতে দুগ্ধ বিপ্লৱটো তেওঁলোকে কৰিছে লগতে মাছৰ খেতি কৰিছে তেওঁলোকে ধান খেতি কৰিছে বা কিবা খেতি বাতি তেওঁলোকে কৰিছে শাক চব্জি এতিয়া নীৰজৰ গীৰ গাই যে কন্যাকা ফাৰ্মত আনিছে বা শুৱনি কৰিছে নেকি বুলি যে কৈছে নীৰজে যি 20জনী গীৰ গাই আনিছিল তাৰে কেইজনমান মৰিলে ইয়াতে 10জনী গীৰ গাই তেওঁলোকে দেখিছে যে এয়াও ইমান অৱস্থা যে তেওঁলোকে বহুত যতন কৰি পেলাই এই গীৰ গাইখিনি বচাইছে আৰু এই গীৰ গাইখিনিৰ পৰা তেওঁলোকে অলপ গাখীৰ প্ৰডাকশ্যন কৰিবলৈ সক্ষম হৈছে এতিয়া গতিকে বেলেগ জেগাতো এতিয়া বাবুল নাথেতো নোৱাৰিলে তেওঁ গোহালিটোৱে বিক্ৰী কৰি দিলে যিখিনি মৰিলে বাকী গৰু বেলেগক দি দিলে গোহালি মাটিটোৱে বিক্ৰী কৰি দিলে কিন্তু নীৰজহঁতে এই গোহালিত 20জনী গীৰ গাই ৰাখি পেলাই যে তেওঁলোকে বচাব নোৱাৰিলে 10জনী আৰু তাৰপিছত যিকেইজনী আছে তেওঁলোকে কিমান যতন লৈ পেলাই এই গীৰ গাই ইয়াত এতিয়া ৰাখিছে আৰু তেওঁলোকৰ প্ৰডাকশ্যন হৈছে আৰু এওঁলোকৰ যি পোৱালি সেই পোৱালিৰ পৰা নেক্সট জেনেৰেশ্যনটো যিটো হ'ব তেওঁলোকে ভাল ৰিজাল্ট দেখাব পাৰিব আৰু এওঁলোকৰ গোহালিত সেউৱা চাওক দূৰলৈ কিমান গৰু আছে
অন্য HF চিনৰি বা কিমান গৰু তেওঁলোকৰ আছে, প্ৰায় 100জনী গৰু আছে। এওঁলোকে ডেইলি আমাৰ মানে 200-300 লিটাৰ গাখীৰ তেওঁলোকে আমাৰ কন্যাকাৰ পেষ্টৰাইজ প্লানত দিয়ে। এই যে 6খন মানে গৌশালা আছে, এইটো কন্যাকাৰ ভিতৰৰ গৌশালা নহয়। এই গৌশালাবিলাক হ'ল ভৰলি পাৰত আমাৰ ল'ৰা 2জন 3জন 4জন গোট খাই এই গৌশালা পাতিছে, গৌশালাৰ লগত ফিচাৰী কৰিছে, ফিচাৰীৰ লগত তেওঁলোকে খেতি কৰিছে। গতিকে তেওঁলোকে ইয়াতে স্বনিৰ্ভৰশীল হোৱা এই যাত্ৰাটো আৰম্ভ কৰিছে, দুগ্ধ বিপ্লৱ কৰিছে। গতিকে এইটোকে বুজাই দিছে যে এয়া গৰু কোনো নীৰজ বৰাৰ ফাৰ্মত নাই, এয়া কন্যাকাত আছে। এইখিনিয়ে কন্যাকাত থকা বুলি কৈছে। গৰুৰ প্ৰসংগটো যিহেতু উল্লেখ কৰিছো, যিবোৰ গৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডে দিলে, এইবোৰ গৰুৱে দিলে, যিবোৰ গৰুক লৈয়ে বিতৰ্কৰ সূত্ৰপাত হ'ল, কাৰোবাক আপোনালোকে বেচিবলগীয়া হ'ল, মৰিল গৰু। এই গৰুবোৰ ল' কোৱালিটি আছিল, নহয় জানো? ল' কোৱালিটি গৰু, ল' কোৱালিটি গৰু। গতিকে তেনে ক্ষেত্ৰত মই পুনৰ সুধিছো, সেই প্ৰতিষ্ঠানটোৱে অসম চৰকাৰক ঠগিলে, অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে, অসমীয়া ৰাইজৰ যি স্বাভিমানৰ যাত্ৰা বা উন্নয়নৰ যাত্ৰা, সেই যাত্ৰা স্থবিৰ কৰিলে। গতিকে তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত কিয় চৰকাৰ বা কিয় গৰুখুটি প্ৰকল্প সুদৃঢ় নহয়? আমিতো তেওঁলোকক শাস্তি দিছোৱেই। তেওঁলোকৰ গৰুটো আমি পেমেণ্ট নকৰিলো। 90জনীৰ বাদে তাকো 66কে, তেওঁলোকেতো 88 পাম বুলি আহিছিলে। তেওঁলোকে তাত 90জনী 66, 210জনী গৰুটো 1 পইচা পেমেণ্ট তেওঁলোকে নাপালে। এইটো তেওঁলোকৰ কাৰণে শাস্তি নহয় জানো? গতিকে চৰকাৰৰ লেভেলত কি ব্যৱস্থা লয় সেইটো লৈ থাকিব। ইতিমধ্যে তেওঁলোককতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনতা ভৱনৰ অফিচত মিটিঙত মুখ্যমন্ত্ৰী ডাঙৰীয়াটো কৈ দিলে 1 পইচা পেমেণ্ট নাপায়। আমিতো গৰুখুটি প্ৰকল্পই কৈ দিলো, আমাকতো কোৰ্টৰ ভাবুকি দেখাইছিল, আমিতো 1 পইচা পেমেণ্ট নকৰো বুলি কৈ দিলো। আৰু যিখিনি 88 তেওঁলোকে বিচাৰিছিলে সেইটোতো 88 নিদি পেলাই 90জনী 66 দিলে। গতিকে এইটো তেওঁলোকৰ শাস্তিয়ে হ'ল নহয়। তেওঁলোকে যিটো লাভ কৰিম বুলি ভাবিছিলে, আমাক ঠগিম বুলি ভাবিছিলে, অসমৰ মানুহক ঠগিম বুলি ভাবিছিলে, ওলোটা ঠগন তেওঁলোকেতো খাই গ'ল নহয়। এতিয়া যিমান পইচা পাব লাগিছিল সেই পইচা নাপালে। প্ৰিয় দৰ্শক, আমি আছো কন্যকা ফাৰ্মৰ সমীপত, আৰু ইতিমধ্যেই পদ্ম হাজৰিকা ডাঙৰীয়াই স্পষ্টকৈ কৈছে এই গৰুবোৰ কোনে পৰিচালিত কৰে। যিজন ব্যক্তিৰ নাম আহিছে নীৰজ বৰা, তেওঁ কন্যকাৰ সমীপত, তেওঁ এই কাউ চেল্টাৰটো ভৰলিৰ একেবাৰে পাৰত। বেছি সময় আমাৰ হাতত নাই পদ্ম হাজৰিকা ডাঙৰীয়া। কন্যকাৰ কথা পাতি আছিলো, গৰুখুটিৰ কথা পাতি আছিলো। গৰুখুটি কন্যকা সদৃশ হওক বা কন্যকাতকৈও বিশাল হওক, সকলোৱে সেই কামনা কৰে। এতিয়া কন্যকা কিমান বিশাল বা পৰ্যায়ক্ৰমে বা যিমানৰ পৰা আৰম্ভ কৰিছিল এতিয়া কিমান পৰ্যায় পাইছে? কন্যাকা যেতিয়া আমি 2008 চনত ইয়াত অসমীয়া মানুহ আৰু সন্দেহজনক মানুহৰ মাজত এটা সংঘাত হৈছিল। তেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল, মই বিৰোধী দলৰ বিধায়ক আছিলো। তেতিয়া মই নিজে ৰাইজৰ লগত আহি সেই মানুহখিনিৰ লগত সন্মুখাসন্মুখি, সেই মানুহখিনিয়ে আক্ৰমণ কৰা তেনেকুৱাটো মেণ্টেলিটি আছিলে। মই নিজে মোৰ হাতীত উঠি আহিছিলো, সেই সময়ত হাতত মোৰ লাইচেন্স ৰাইফল লৈ আহিছিলো। আৰু তেওঁলোকে যথেষ্ট আমি এৰা ধৰা কৰিব লগা হৈছিল সেই সময়ত, যিহেতু কংগ্ৰেছ চৰকাৰৰ আশীৰ্বাদ তেওঁলোকৰ মূৰত আছিলে, খিলঞ্জীয়া মানুহৰ ফালে নাছিলে। গতিকে খিলঞ্জীয়া অসমীয়া ৰাইজক লৈ, আমাৰ ডেকাসকলক লৈ যেতিয়া আমি আহিছিলো, মুখামুখি হৈছিলো, তেতিয়া তেওঁলোকে কেনেধৰণে কথা কৈছিল। তেওঁলোকে মাটি এইখিনিলৈকে আমাক আমি নেৰো লাগিব, অসমীয়া মানুহৰ মাটি দখল কৰিছে তেওঁলোকে। আমি 500 বিঘামান মাটি লৈ আচলতে আছিলো তেতিয়া। আৰু সেই সময়ত কেনেকুৱা আমাৰ খেতি ৰাতি মহ দি খুৱাই দিছিল, গৰু দি খুৱাই দিছিল, যিটো অত্যাচাৰ আছিল সেই সময়ত। সেই কংগ্ৰেছ চৰকাৰ দিনত আমি কিমান তেওঁলোকৰ লগত প্ৰত্যাহ্বানৰ সন্মুখীন আমি হৈছিলো। আমি ল'ৰাখিনিয়ে ৰাতি ইয়াত থাকি কেনেকৈ কষ্ট কৰি, আজি যেনেকৈ গৰুখুটিত ল'ৰা ৰাতি থাকিবলৈ সাহ কৰিছে, সেই সময়ত কংগ্ৰেছ চৰকাৰ দিনত যাৰ আশীৰ্বাদ এই মানুহবিলাকৰ লগত আছিলে, আমি কিন্তু তেওঁলোকৰ লগত সেই সময়ত যুঁজ দি পেলাই আমি ইয়াত ৰাতি আছিলো। সেই সময়ত মই নিজেও ৰাতি আছিলো। আৰু যেতিয়া 16 চনত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ আহিল, তেতিয়াৰ পৰা এই আশীৰ্বাদ তেওঁলোকৰ প্ৰতিটো নাই, আমাৰ খিলঞ্জীয়া মানুহৰ আশীৰ্বাদ পালো আমি। আৰু এই 16 চনৰ 2 ছেপ্টেম্বৰত আমি মাংগলিক বাদ্যযন্ত্ৰৰে ইয়াত 20,000 গছ পুলি লগাই এই কন্যাকা ফাৰ্মৰ যিটো ত্বৰান্বিত হৈছে গতি, এই 16 চনৰ পৰা হৈছে। আজি কন্যাকা ফাৰ্মৰ দখলত 5,000 বিঘা মাটি। আমাৰ যাত্ৰা সেই সময়ত 16 চনৰ পৰা ত্বৰান্বিত হৈছে। আঞ্চলিক দল যিহেতু
আমাৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত তেওঁলোকে কথা ক'ব লাগে, কাম কৰিব লাগে। তেওঁলোকে খিলঞ্জীয়া আমাৰ যুৱক যুৱতীয়ে মনত দুখ পোৱা গৰুখুটি প্ৰকল্প, য'ত শ্বহীদৰ তেজ আছে, 18 জন শ্বহীদৰ। আজি ভূপেন বৰাই কংগ্ৰেছ দলৰ সভাপতি থাকোঁতে চোলা ফালি দিছিল সেই এভিকশ্যনৰ সময়ত। সেই মিয়া মানুহক এভিকশ্যন কৰোঁতে ভূপেন বৰা কাৰ পক্ষত আছিল? আমাৰ গৰুখুটি প্ৰকল্পৰ কৃষি সৈনিকৰ পক্ষত নাছিল নহয়। তেওঁ কংগ্ৰেছ দলৰ সভাপতি হৈ সেই উচ্ছেদিত সেই মিয়া মানুহৰ পক্ষত থাকি পেলাই চোলা ফালি দিছিল DC অফিচত। আজি তাত এই যে প্ৰায় 10,000 বিঘা মাটিত বেদখল মুক্ত হ'ল। আজি খিলঞ্জীয়া মানুহৰ দপদপনি। তাত 300ৰ ওপৰ ল'ৰাই 6টা কেম্প পাতি তাত কৃষি কৰ্ম কৰিছে, দুগ্ধ বিপ্লৱ কৰিছে, তাত বিভিন্ন ধৰণে উৎপাদন কৰিছে। এইখিনি ক্ষেত্ৰত প্ৰতিগৰাকী অসমীয়া যি পাৰ্টীয়ে নহওক কিয়, সি আঞ্চলিক দল হওক, কংগ্ৰেছ দল হওক, তেওঁলোকলৈ মই আহ্বান জনাইছো, অন্তত তেওঁলোক যে অসমীয়া এই কথাটো এবাৰ চিন্তা কৰি গৰুখুটিক তেওঁলোকে টাৰ্গেট নকৰিবলৈ মই আহ্বান জনাইছো। গৰুখুটিক টাৰ্গেট নকৰিবলৈ আহ্বান জনালে। 500 বিঘাৰ পৰা 5,000 বিঘা, 500 বিঘাৰ পৰা 5,000 বিঘা হ'ল কন্যকা। কিন্তু গৰুখুটিৰ এই যি যাত্ৰা, সেই যাত্ৰা যেন কৰবাত নহয় কৰবাত কন্যকাৰ সৈতে কম্পেয়াৰ হোৱা নাই, স্থবিৰ হৈছে কৰবাত নহয় কৰবাত, বৰঞ্চ এনে এক বিতৰ্কৰ সূত্ৰপাত হৈছে গৰু ক্ৰয় কৰাক লৈ। গতিকে সেই যাত্ৰা স্থবিৰ নহয়, যাতে ত্বৰান্বিত হয়, তাৰ কাৰণে কি পদক্ষেপ লোৱাৰ অৱকাশ আছে? আমাৰ কৃষি সৈনিকসকলক কৈছো যে এইবিলাক প্ৰত্যাহ্বান সমালোচনালৈ গুৰুত্ব দিব নালাগে। আমাৰ যিটো মূল লক্ষ্য, উৎপাদনমুখী যিটো যাত্ৰা, বজাৰ দখল কৰা যিটো যাত্ৰা, এই যাত্ৰাত আমি যাতে সকলোৱে শক্তিশালীভাৱে কাম কৰোঁ, অনাৰশ্বিপ লৈ কাম কৰোঁ, এইটো সময় অলপ লাগিব। গৰুখুটিটো আপোনালোকে দেখিব যে পেষ্টৰাইজ প্লান হ'ব। তাত গৰুখুটিটো লেয়াৰ ফাৰ্ম হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াটো সিদিনা কৈছে যে গৰুখুটিত 1 লাখৰে আৰম্ভ কৰিব লাগে মুৰ্গী কণী প্ৰডাকশ্যন। গতিকে গৰুখুটিটো এই যাত্ৰাটো, কিন্তু গৰুখুটি কন্যাকাৰ নিচিনা কিয় নহয়? কন্যাকা বানমুক্ত হৈ আছে, কিন্তু গৰুখুটি মথাউৰি এইবাৰহে সম্পূৰ্ণ হৈছে। গতিকে বানমুক্ত কন্যাকা, কিন্তু গৰুখুটিত এইবাৰ হয়তো বানমুক্ত হ'ব। আমাৰ সময় তাকৰ হৈ আহিছে। গ্ৰেজিং লেণ্ড আছিলে, এসময়ত গ্ৰেজিং লেণ্ড আছিলে, স্থানীয় লোকসকলে গৰু চৰাইছিলে। বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছিলে সেই গ্ৰেজিং লেণ্ডত গৰু চৰোৱাৰ পৰা স্থানীয় লোক বঞ্চিত হৈছিল। আপুনি কৈছে স্থানীয় যিমানবোৰ লোক আছে তেওঁলোকক নিয়োজিত কৰা হৈছে, এই বিষয়ত কি ক'ব? চাওক, গ্ৰেজিং লেণ্ড যিটো বঞ্চিত হৈছে বুলি কৈছে সেইটো কথা নহয়। যেতিয়া তাত মিয়া মানুহে খেতি বাতি কৰিছিল, আমাৰ মানুহেনো ক'ত গৰু সোমাব পাৰিছিল? তাত আমাৰ মানুহ দেখোন তাত সোমাবই পৰা নাছিল। এতিয়া দুষ্ট চক্ৰ, বিশেষকৈ কি ক'ম, এটা ৰাজনৈতিক দলেতো লাগিয়ে আছে সদায়। গতিকে এইবিলাক ইছ্যু তেওঁলোকে এৰি দিয়ে, কিন্তু আমাৰ মানুহে তাত ভৰি দিব পাৰিছিল নেকি? সাহস কৰিছিল নেকি? মইতো নিজে আছিলোঁ নহয় এভিকশ্যনৰ সেই সময়ত। মই কেম্প কৰি তাত দিনে ৰাতি আছিলোঁ নহয়, মই চাইকেল মাৰি ঘূৰি আছিলোঁ নহয়। তাৰ কাষে বাৰে মানুহে সেই বেদনাৰ কথা মোক কৈছিল নহয় সেই সময়ত। আজি যে মানুহে কিছুমানে কৈ আছে, কিন্তু সেই সময়ত যেতিয়া মই 6 মাহ কাল তাত দিনে ৰাতিয়ে থাকি মই মানুহৰ মাজত ঘূৰি আছিলোঁ, কেনেকুৱা শংকাৰ পৰিৱেশ আছিল। আজিতো শংকামুক্ত, কিন্তু আজিৰ দিনটোত অসমীয়া মানুহৰ তাত প্ৰভুত্ব আছে। আমাৰ অধিকাৰ সাব্যস্ত কৰিছোঁ। আমি 8,700 বিঘা মাটি গৰুখুটি প্ৰকল্পৰ নামত হৈছে, আৰু আমি আৰু মাটি দখল কৰিবৰ কাৰণে গৰুখুটিৰ মানুহে কৃষি সৈনিকে সাহস গোটাইছে। চাগৈ শেষৰটো প্ৰশ্ন মোৰ পৰিকল্পনাতে আছিলে, প্ৰশ্নটো থাকি গৈছিলে, নিবিদা দি সেই গৰুকেইটা কিয় বিক্ৰী কৰা নহ'ল? মূলতঃ গৰুকেইটা ক্ৰয় কৰিলে শাসক দলৰ মন্ত্ৰী, বিধায়কে বা শাসক দলৰ সৈতে সম্পৰ্ক থকা ব্যক্তিয়ে নিবিদা দি গৰুকেইটা কিয় বিক্ৰী কৰা নহ'ল? চাওক, কিছুমান কাম ইমানটো আৰু নিয়ম নীতিত যিটো চিটুৱেশ্যন, গৰু আহি যেতিয়া ষ্টেচনত ঘূৰি ফুকি মানে কি এটা পৰিৱেশ, তাতে বৰষুণ, খেৰ গোটোৱা, কিবা গোটোৱা, কোনোবাই আগবাঢ়ি আহিছিল নেকি আমি গৰু কিনিম বুলি? সিদিনা এগৰাকী সাংবাদিকে সুধিছিল যে এনেকে কৰা নহ'ল। মই সেই সময়ত যদি তুমিও আহি ক'লাহেঁতেন 5জনী গৰু মোক লাগে, আমি দি দিলোহেঁতেন। এনেকুৱা এটা পৰিৱেশ। কিছুমান চিটুৱেশ্যনত আমি খুব নিয়ম নীতিৰ কথা কৈ আমি কিবা কৈ থাকিব পাৰিম যুক্তিৰে, কিন্তু সময় পৰিস্থিতিত কেতিয়াবা আমি কিছুমান কাম ততাতৈয়াকৈ কৰিব লগা হয়। আৰু সেই সময়ত আজি যদি গৰুৰ এই কথাবিলাক নাহিলহেঁতেন, জয়ন্ত মল্ল বৰুৱাৰ সেই কথা নাহিলহেঁতেন, এইবিলাক চিটুৱেশ্যন হ'লহেঁতেন নেকি? যে ইলেকশ্যনটো ওচৰত আছে, মুঠত গৰু চুৰ কৰি পেলাই বিজেপিৰ মানুহক দাগী কৰি ভোটৰ ৰাজনীতি কৰিব লাগে, এই কামটোৱেই কংগ্ৰেছ দলে আজিৰ দিনটোত কৰি আছে। 26ৰ পিছত দেখিব যে এইবিলাক একো ফুই ফাই, ইলেকশ্যন গ'ল, এইবিলাক একো নাই।
গতিকে এটা ৰাজনৈতিক ইস্যু বুলি আপুনি ক'ব বিচাৰিছে ৰাজনৈতিক ইস্যু অন্য একো নহয় ৰাজনৈতিক ইস্যু ৰাজনৈতিক ইস্যু কিন্তু ৰাজনৈতিক ইস্যু কিন্তু পুনৰ কম কৰবাত নহয় কৰবাত যি নিশকতীয়া গৰুকেইটা যে আহিল সেই ক্ষেত্ৰত অনাগত সময়ত চাগৈ চোকা দৃষ্টি ৰাখি গৰু ক্ৰয় সাৱধান হ'ম গৰু ক্ৰয় কৰাত এতিয়া আৰু আমাক ঠগিব নোৱাৰে এতিয়া আমিতো প্ৰথমতে সাৱধান হৈছো মইতো ক'লো যে ৯৮ জনী গৰু আনিছিলো ৯৮ জনী গৰুত কিবা গণ্ডগোল আছে নেকি আপোনালোকে চাওকচোন তাত সেই গৰুৱে গাখীৰ দি আছে নাই সেই গৰুৰ পোৱালি বা নন মিল্কিং গৰু তাৰ পৰা বিক্ৰী কৰি পেলাই ৭০ লাখৰ ওপৰ টকাটো আমি পাইছো নহয় গতিকে সেয়া গৰুলৈতো প্ৰব্লেম হোৱা নাই এইবিলাক কংগ্ৰেছ দলে বিভিন্ন কথা কৈ থাকিব যি কি নহওক সময় সমাপ্ত হ'ল ধন্যবাদ জ্ঞাপন কৰিছো পদ্ম হাজৰিকা ডাঙৰীয়া আমাক এইখিনি সময় দিয়াৰ কাৰণে বিভিন্ন কথা আমি গম পালো বিশেষকৈ তেওঁ স্পষ্টতাৰে গোটেই কথাখিনি ক'লে আৰু তাৰ সমান্তৰালকৈ এটা কথা স্পষ্ট হ'ল নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডে ঠগিছিলে গৰুখুটি প্ৰকল্পৰ কৰ্তৃপক্ষক বা অসমৰ কৰ্তৃপক্ষক যি ধৰণে ঠগিছিলে সেয়া গমো পোৱা গ'ল আৰু পদ্ম হাজৰিকা ডাঙৰীয়া ইতিমধ্যে কৈছে যিকেইটা বেয়া গৰু দিছিলে নিশকতীয়া দুৰ্বল গৰু দিছিলে সেইকেইটাৰ পেমেণ্ট কৰা হোৱা নাই কিন্তু পৰৱৰ্তী সময়ত তেওঁ ইতিমধ্যে সংকল্প লৈছে বা কৈছেও যে পৰৱৰ্তী সময়ত গৰু ক্ৰয় কৰাৰ সন্দৰ্ভত সজাগ হ'ব আৰু গৰুখুটি প্ৰকল্পৰ অনাগত সময়ত যিবোৰ পৰিকল্পনা সেই পৰিকল্পনাসমূহ আমাক জনালে পদ্ম হাজৰিকা ডাঙৰীয়া আমাক এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ প্ৰিয় দৰ্শক এয়া আছিল আজি আমাৰ অনুষ্ঠান এই চিন্তাৰ সময়লৈ অনুষ্ঠান সামৰিছো এতিয়া লৈ আহিছো ধন্যবাদ